যিমানে প্ৰভু দিনত আমি গোট খাইছোঁ, আমি প্ৰভুক ধন্যবাদ দিওঁ। তেওঁৰ গৌৰৱ প্ৰশংসা আৰু তেওঁৰ অনন্তকলীয়া বাক্য আমি শিকিবৰ কাৰণে, তেওঁৰ বাক্য অধ্যয়ন কৰিবৰ কাৰণে আমি একত্ৰিত হৈছোঁ। তাৰ কাৰণে আহক আমাৰ পবিত্ৰ যিজন ঈশ্বৰ, তেওঁৰ আগত আমি প্ৰাৰ্থনাৰে আগবাঢ়োঁ। আমি প্ৰাৰ্থনাৰে আগবাঢ়োঁ। আহক মোৰ স্বৰ্গত নিবাস কৰা পবিত্ৰ একমাত্ৰ সত্য ঈশ্বৰ জিহুৱা প্ৰভু, তুমি সকলোবিলাক সৃষ্টি কৰিছা, তুমি আমাকো সৃজন কৰিলা তোমাৰ মহিমা আৰু গৌৰৱৰ কাৰণে। আমি আদমৰ যোগেদি অহাত আমি তোমাৰ মহিমাৰ পাত্ৰ নাছিলোঁ, আমি ঘৃণনীয় আৰু নৰকত জ্বলাৰ যোগ্য আছিলোঁ। কিন্তু প্ৰভু, তুমি আমাক সেই নৰকত যোৱাটো আৰু আমি পাপী হৈ থকাটো কেতিয়াও ইচ্ছা কৰা নাছিলা। তাৰ বাবে তুমি স্বৰ্গৰ পৰা ঈশ্বৰজনা হৈও, পবিত্ৰজনা হৈও এখন জগতলৈ আহি আমাৰ সমস্ত জগতৰ পাপী মানুহৰ পাপ আৰু অপৰাধ তুমি নিজৰ ওপৰত ল'লা, যাতে আমি তোমাক বিশ্বাস কৰি তোমাৰ তেজৰ প্ৰায়শ্চিত্ত মুক্তিৰ দ্বাৰা আমি অনন্তকাল পাপৰ ক্ষমা আমি লাভ কৰিব পাৰোঁ। আৰু যিমানেই আমি বিশ্বাস পোৱা লোকসকল আছোঁ, উদ্ধাৰ পোৱা ভাই ভনী, প্ৰভু, তুমি আমাক দয়া কৰি আমাৰ পাপবিলাক দূৰ কৰিলা, আমাক অনন্ত জীৱন দান কৰিলা আৰু তুমি পবিত্ৰ আত্মাও দান কৰিলা, যাতে আমি তোমাৰ সন্তান হিচাপে এইখন মন্দ জগতত তোমাৰ পবিত্ৰ শুভবাৰ্তাৰ নিমিত্তে আমি জীয়াই আগবাঢ়িব পাৰোঁ, অনেক হেৰুৱা আত্মাবিলাকক আমি উদ্ধাৰ কৰিব পাৰোঁ। আজিলৈকে প্ৰভু, তুমি আমাৰ জীৱনত বিশ্বাসযোগ্য কাৰ্য কৰি আছা, সহায় কৰি আছা। আশীৰ্বাদ কৰা অধিককৈ, যাতে তোমাৰ বাক্যৰ জ্ঞান অনুগ্ৰহত আমি বাঢ়ি গৈ অনেক হেৰুৱা আত্মা উদ্ধাৰ কৰিব পাৰোঁ। যিসকল ভনী আহিব পৰা নোৱাৰিলে, যিসকল ভাই আহিব পৰা অৱস্থাত নাই, তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু। তেওঁবিলাকে সমস্যা বা তেওঁবিলাকৰ সংকটৰ অৱস্থাত তেওঁবিলাকে আহিব নোৱাৰিলে, তেওঁবিলাককো সহায় কৰা, আশীৰ্বাদ কৰা। আগন্তুক দিনত যাতে তেওঁবিলাকে তোমাৰ অনুগ্ৰহ লভিবলৈ তেওঁবিলাকে যেন আগবাঢ়ি আহিব পাৰে, তেনে তুমি তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। আৰু যিমানে আমি আহিছোঁ প্ৰভু, প্ৰত্যেকক তুমি সহায় কৰা তোমাৰ অনন্তকলীয়া বাক্য বুজি পাবলৈ। প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশু নামত খুজিছোঁ, আমেন। আহক আমি বাইবেল মেলিম লেবিয়া পুস্তক 11 অধ্যায়। লেবিয়া পুস্তক আহক আমি 45 পদ। লেবিয়া পুস্তক আমি বাইবেল মেলিম 11 অধ্যায় 45 পদ। আমি পাইছোঁ যদি আহক একেলগে পঢ়িম। লেবিয়া পুস্তক 11 অধ্যায় 45 পদ। কিয়নো তোমালোকৰ ঈশ্বৰ হ'বলৈ তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই অনা জিহুৱা মই, এই হেতুকে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। আমাৰ ঈশ্বৰ জিহুৱা যিজন স্বৰ্গত আছে, তেওঁ পবিত্ৰ ঈশ্বৰ জিহুৱা। আৰু সেই পবিত্ৰ ঈশ্বৰ জিহুৱাই মানুহৰ আগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰু মানুহৰ লগত ঈশ্বৰে তেওঁৰ সম্পৰ্ক বনাবলৈ তেওঁ ইজৰাইলক মনোনীত কৰিছিলে। আমি গম পাওঁ আব্ৰাহামক মনোনীত কৰি ওলাই আনিছিলে। আদি পুস্তক 12 অধ্যায়ত আমি পঢ়িলে গম পাওঁ যে তেওঁ এটা আব্ৰাহামৰ যোগেদি এটা জাতি, অৰ্থাৎ ঈশ্বৰৰ কথাটো শুনা, ঈশ্বৰৰ কথাটো বিশ্বাস কৰা, যাতে এনেকুৱা এটা লোক তেওঁ মনোনীত কৰিছিলে। আৰু সেই জাতি কেতিয়াও ঈশ্বৰৰ কথা শুনা নাছিলে। তাৰ বাবে সেই ইজৰাইল জাতিক ঈশ্বৰে মিছৰত 400 বছৰ তেওঁবিলাকে গোলাম খাটিব লগা হ'ল। আৰু সেই জাতিক আকৌ ঈশ্বৰে ওলাই আনিলে, তেওঁলোকক আকৌ বুজাবৰ কাৰণে তেওঁবিলাকক সেই মিছৰৰ পৰা উলিয়াই আনি তেওঁ কানানলৈ নিয়াৰ আগত ঈশ্বৰে তেওঁবিলাকক পবিত্ৰতা কি, ঈশ্বৰ কোন, ঈশ্বৰ কেনেকুৱা ভাল পায়,
ঈশ্বৰ কেনেকুৱা লগত তেওঁ কাৰ্য কৰে, ঈশ্বৰে কাক দয়া কৰে, এই সকলোবিলাক ইজৰাইল জাতিক বুজাবৰ কাৰণে ঈশ্বৰে অৰণ্যত এনেকুৱা শিক্ষা দিলে। আৰু তেওঁ কৈছে, মই একমাত্ৰ ঈশ্বৰ যিজন তোমালোকক ওলাই আনিছে, গতিকে মই পবিত্ৰ জিহুৱা, মই পবিত্ৰজন। মোৰ লগত চলিবলৈ বা মই তোমালোকৰ লগত চলিবলৈ হ'লে তোমালোকে পবিত্ৰ হ'ব লাগিব, পবিত্ৰ। এইকাৰণে বাইবেলে আমাক ইজৰাইল জাতিৰ পৰা মণ্ডলী জীৱনৰ মূল শিক্ষা দিব বিচাৰে। মণ্ডলী জীৱনৰ মূল শিক্ষা আমি পাব পাৰোঁ ইজৰাইলৰ সেই মণ্ডলীৰ পৰা। লেভিয়া পুস্তক 11 অধ্যায় 44 ঈশ্বৰ জিহুৱা, এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ। তোমালোকে মাটিৰ পৰা বগাই ফুৰা ধূসৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অসুচি নকৰিবা। অৰ্থাৎ বাইবেলে আমাক সেই ইজৰাইল জাতিৰ পৰা সুচিকৃত জীৱন, খ্ৰীষ্টিয়ান জীৱনটো যিটো নিকা পাক পবিত্ৰ, এইটো ঈশ্বৰে বুজাবলৈ ইজৰাইলক এই মণ্ডলী জীৱনত মিছৰৰ পৰা যেতিয়া উলিয়াই আনিলে, মিছৰত তেওঁবিলাকে বহুত বস্তু খাইছিল মিছৰৰ মানুহৰ লগত, কিন্তু ঈশ্বৰৰ মণ্ডলীৰ লগত যেতিয়া তেওঁ ঈশ্বৰৰ মণ্ডলী হৈ চলিব দিলে, তেতিয়া তেওঁ ঈশ্বৰে কৈছে, তোমালোকে আগত যি যি খাইছিলা, যি যি তোমালোকে জীৱনত ধাৰণ কৰিছিলা, সেইবিলাক এতিয়া কৰিব নোৱাৰা। সেইকাৰণে তেওঁ কৈছে, এটা এটা ঈশ্বৰে তেওঁবিলাকক সুচি অসুচি খ্ৰীষ্টিয়ান জীৱনৰ ডিচিপ্লিন লাইফ, ভাল শুদ্ধ নিকা জীৱন কৰিবৰ কাৰণে ঈশ্বৰে কি কৰিছিল, তেওঁবিলাকক সুচি অসুচি বস্তুৰ ওপৰত তেওঁবিলাকক ঈশ্বৰে দূৰ কৰিব বিচাৰিছিল, যাতে তেওঁবিলাকে ঈশ্বৰৰ সুচি কি পবিত্ৰ কি তাক তেওঁবিলাকে যেন জানিব পাৰে, বুজিব পাৰে। আৰু এইকাৰণে মুচিৰ যোগেদি ঈশ্বৰে এনেকুৱা লেচন দিব বিচাৰিছিলে, তোমালোকে মিছৰত থাকোঁতেনে বহুত নিচিনা তোমালোকে জন্তুবিলাক খাইছিলা, বহুত নিচিনা জন্তুবিলাকৰ লগত তোমালোকৰ আহাৰ আছিল, তোমালোকে জীৱনত এনেকুৱা জীৱনত উপভোগ কৰিছিলা, কিন্তু সেইবিলাকক ঈশ্বৰে কি কৰিলে, মিছৰ জীৱনত তেওঁবিলাকে ডিচিপ্লিনটো নহাৰ কাৰণে ঈশ্বৰে এটা এটা বিষয়ৰ ওপৰত তেওঁবিলাকক ডিচিপ্লিন আনিব ধৰিলে। খ্ৰীষ্টিয়ান জীৱনটো কেনেকুৱা পাক নিকা হ'ব লাগে, অৰ্থাৎ মণ্ডলী জীৱনটো ঈশ্বৰত কেনেকুৱা শুদ্ধ হ'ব লাগে, এই কথাটো বুজাবৰ কাৰণে লেভিয়া পুস্তকত কৈছে, তোমালোকে সুচি ক্লিন এণ্ড আনক্লিন এনিমেল, তোমালোকে কি কি খাব পাৰা, কি কি খাব নোৱাৰা, তাক ঈশ্বৰে বুজাব বিচাৰিছিল। কিন্তু ঈশ্বৰ আগত পবিত্ৰ মানে কি বুজাইছে, ঈশ্বৰ আগত পবিত্ৰ মানে জগতৰ পৰা নিজক পৃথক কৰা। আজিৰ দিনত মণ্ডলী জীৱনত ঈশ্বৰে বুজাব বিচাৰিছে জগতৰ পৰা পৃথক হোৱা। আৰু মিছৰ দেশক কি, মিছৰক যি ওলাই অনা যি ইজৰাইলক তেওঁলোকে কি বুজাব বিচাৰিছে, মিছৰত তেওঁবিলাকে যিবিলাক বস্তু খাইছিল, তেওঁবিলাকৰ জীৱনৰ লগত জড়িত আছিল, সেইবিলাকক তেওঁলোকৰ জীৱনৰ পৰা ছাঁটাই কৰা, দূৰ কৰা, যাতে সেই মিছৰটো বুজাইছে জগত। খ্ৰীষ্টিয়ান জীৱনত আমাক বাইবেলে কৈছে যে তোমালোকে এইখন জগতৰ পৰা পলোৱা, আৰু পৌলো কৈছে তোমালোকে এই জগতৰ খাদ্যবিলাক তোমালোকে পৰা বাচিব লাগিব। গতিকে বাইবেলে আমাক কোৱাটো হৈছে, আমি আজি চাব বিচাৰিছোঁ লেচন ফ্ৰম দ্য ক্লিন এণ্ড আনক্লিন এনিমেল, সুচি অসুচি জন্তুৰ পৰা শিক্ষা খ্ৰীষ্টিয়ান জীৱনত, মণ্ডলী জীৱনত। আৰু সেইকাৰণে পৌলো এই কথাটো কৈছে, 1 তিমথী 4 অধ্যায় 3 পৰা 4 পদ। কোনোবা এজন ভাই পঢ়ি দিয়ক। ইয়াত পৌল কি বুজাব বিচাৰিছে, মুচি কৈছে তাক নাখাবা, চুব নোৱাৰা,
কিন্তু ইয়াত পৌলে কি কৈছে, সেই মিছলীয়াবিলাকে জগতৰ, এইবিলাক নামধাৰী খ্ৰীষ্টিয়ানৰ কথা দেখাই আছে, জগতৰ মিছলীয়া খ্ৰীষ্টিয়ানবিলাকে তেওঁবিলাকে বিয়া কৰিবলৈও নিষেধ কৰে আৰু বিশ্বাস তেওঁবিলাকৰ আগত তেওঁবিলাকে খুদ দেখায়। আৰু সত্যক নজনাবিলাকেও তেওঁবিলাকে যদি সত্যক জনাবিলাকৰ কথাত কৈছে, এতিয়া বৰ্ণ এগেইন মানুহবিলাক তেওঁবিলাকে ধন্যবাদেৰে সৈতে যদি গ্ৰহণ কৰে, যি খোৱা বস্তু দ্ৰব্য ঈশ্বৰে সৃজিলে তাৰ পৰা পৃথক থাকিবলৈ ঈশ্বৰে আজ্ঞা দিছে, হয়। কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱে উত্তম আৰু ধন্যবাদেৰে তাক গ্ৰাহ্য কৰিলে বাক্যৰ একোৱে গ্ৰাহ্য নহয়। গতিকে ঈশ্বৰে কি কৈছে, এতিয়া আমি বৰ্ণ এগেইন হোৱা মানুহবিলাকে আমি যিবিলাক পুৰণা নিয়মত নাখাবলৈ আছিলে, ধৰি লওক কুচিয়া, মাছ, গাহৰি, বহুত নিচিনা বস্তু আছে যি আমি খাব নোৱাৰোঁ। কিন্তু পুৰণা নিয়মত কৈছে ক্লিন আনক্লিন কথাটো জন্তুৰ কথা কোৱা নাই। কিন্তু ইজৰাইল যেতিয়া বুজা নাছিল, এইটো জগতৰ বিষয়বস্তুৰ লগত ঈশ্বৰে বুজাব বিচাৰিছিল, জগতৰ বিষয়ৰ লগত লেনদেন মেটাৰটো বুজাব বিচাৰিছিল। খুচি অখুচি কোনবিলাক, সেইকাৰণে পৌলে ইয়াত ক'ব বিচাৰিছে আমি বিধান পালন কৰিব লাগেনে। তো পৌলে মণ্ডলীক বুজাব বিচাৰিছে সত্যক জনাবিলাকে ধন্যবাদেৰে তাক গ্ৰহণ কৰিব পাৰে, যি খোৱা বস্তু ঈশ্বৰে সৃজি দিছে বুলি কৈছে। আৰু সেইবিলাক কিন্তু মণ্ডলী জীৱনত কি হুচি অখুচি আমি তাক জানিব লাগিব। সেইকাৰণে বাইবেলে কৈছে সকলো বস্তুটোৱে বাছ, জগতত কোনো বিষয়টোৱে বেয়া নহয়, কিন্তু যিটো ঈশ্বৰৰ শৰীৰৰ কাৰণে হানিকাৰক সেইটো ঈশ্বৰে বাধা কৰিছে। গতিকে ইয়াত কৈছে যিবিলাকে জগতত এতিয়া বহুত শিক্ষা আছে, তোমালোকে যিবিলাকে যদি গাহৰি খায় বুলি কয় কথাটো, এইবিলাকৰ অন্তৰত পবিত্ৰ আত্মা নাথাকে, বহুত আছে। এইফালে আপোনালোকে এইফালে যাব পাৰে, নাগালেণ্ড, মিজোৰাম, ক'ত এইবিলাকে, আমাৰ এইফালেও নামনি অসম, উজনি অসম, এইবিলাকত ক'তবা তেনেকুৱা শিক্ষা আছে, নাখায়, এনেকুৱা আছে। আমি তোমালোকৰ খ্ৰীষ্টিয়ান, তোমালোকে গাহৰি খোৱা নাই বুলি ডাইৰেক্ট প্ৰথমে সেইটোৱে সোধে, খাওঁ। তেতিয়া তহঁতৰ লগত আমাৰ কানেকশ্যন নাই বুলি কয়। কাৰণ এনেকুৱা শিক্ষা দিয়ে কিছুমানে যে যোনে এইবিলাক বিষয়ৰ লগত জড়িত থাকে তেওঁলোকৰ লগত পবিত্ৰ আত্মা নাথাকে, তেওঁলোকে ঈশ্বৰৰ নহয়। এনেকুৱা এইবিলাক মিছলীয়াবিলাকে এনেকৈ খোৱা বোৱা লৈ পেলাই তেওঁবিলাকে এনেও শিকায়, বিয়া নকৰিবলৈও শিকায়। যিবিলাকে বিয়া কৰে তেওঁবিলাকে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ পৰা তেওঁবিলাকে চালিত হ'ব নোৱাৰে। ঈশ্বৰৰ কামটো কৰিবলৈ হ'লে বিয়াও পাতিব নালাগিব, সন্যাসী হ'ব লাগিব, এনেকুৱাও বুলি শিকায়। বহুত আছে তেওঁবিলাকে শিকায়, আৰু গোটেই জীৱনটো তেওঁলোকক এনেকুৱা সংসাৰমুখীৰ পৰা তেওঁবিলাকক বহিষ্কাৰ কৰায়। কিন্তু ভাবেনে তেওঁলোকৰ মানসিক ফিলিং নাই? তেওঁবিলাকে সঁচাকৈ ইন্দ্ৰ দমন কৰিব পাৰেনে? আপুনি চিক্ৰেটভাৱে জানিলে গম পাব, তেওঁলোকেও লাফিং কৰে, তেওঁবিলাকো মজাক কৰে, তেওঁবিলাকো কমেডি কৰে। মানুহ হয় তেওঁবিলাক, কি তেওঁবিলাকত বেয়া থিংকিং নাহে? সেইকাৰণে তেওঁবিলাকে এনেকুৱা শিকায়। বাইবেল কৈছে মিছলীয়াবিলাকে তেনেকুৱা শিকায় জগতত। আৰু এনেকুৱা আছে যিসকলে মানুহক খুচি অখুচিৰ বিপৰীত কথাটো শিকায়। তোমালোকে এনেকুৱা কৰিব নালাগে, জাগতিক বিষয়ত যিবিলাক চলন ফুৰণ বিষয়ত তেওঁবিলাকক খোৱা বোৱালি বিষয় লৈ পেলাই তেওঁবিলাকক খুচি অখুচিৰ কথাটো দেখায়। কিন্তু আমি জানো বৰ্ণ এগেইন সন্তান হিচাপে ঈশ্বৰে আমাক অনন্তকালৰ বাবে আমাক সুস্বীকৃত কৰিলে, উচ্চীকৃত। কিন্তু খ্ৰীষ্টিয়ান জীৱনত আমি কিহৰ পৰা সুচি কিহৰ পৰা অসুচি হ'ব লাগিব আমি শিকিম। সেইকাৰণে লুক 16 পদত কৈছে, জোহন অহালৈকে বিধান আৰু ভাৱবাদীৰ সকলৰ বাক্য আছিল। জোহন অহালৈকে আগত বিধানটো আছিল, হয়, মই মানিছোঁ। ইজৰাইলবিলাকে মানিছিলে এইটো খাব নালাগে, একচুৱেল খাব নালাগে, কাৰণ তেতিয়ালৈকে যীশুৱে বিধানটোক পূৰ্ণ কৰা নাছিল। বিধানটোক যেতিয়ালৈকে পূৰ্ণ কৰা নাছিল তেতিয়ালৈকে সেইটো লাগু আছিল। কিয় লাগু আছিল? ইজৰাইলে ডিচিপ্লিনত নাহে, খুচি কি বস্তু তাক নামানে, সদায় বেলেগ মূৰ্তি সেৱা, বেছি ডিচিপ্লিন আছিল, বেছি লাগু আছিল। এতিয়া ইয়াত কৈছে
বিধান ভাৱবাদী, যিমান আগৰ বিধানৰ পুস্তক আৰু ভাৱবাদীৰ পুস্তক জোহন অহালৈকে আছিল, তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্য শুভবাৰ্তা প্ৰচাৰ হ'ল আৰু ঘোষণা কৰা হৈছে। এতিয়া প্ৰতিজনে অতি আগ্ৰহেৰে তাক ভিতৰলৈ সোমাইছে। শুভবাৰ্তাৰ দ্বাৰাই খুচি হৈছে মানুহে, এই জীৱ জন্তুৰ দ্বাৰা নহয়। বা জগতত আমি কিবা কৰিব লাগিব, নিয়ম নীতি ধৰ্ম কৰ্ম এইবিলাকৰ যোগেদি সুস্বীকৃতৰ জীৱনটো নাহে। সেইকাৰণে আমি কিছুমান জগতত আছে সেইবিলাকে এনেকুৱা শিকায়, কিন্তু পৌলে কিছুমান কথাটো কৈছে বাৰু, কেনেকুৱা জীৱ জন্তু খাব নালাগে, কেনেকুৱা জীৱ জন্তুটো আমি খাব লাগে, সেইটো পৌল কিছুমান ক্ষেত্ৰত আমাক দেখাইছে। পাচনি কৰ্ম 15:28-29 পদ আমি পঢ়িম একেলগে, স্ক্ৰীণত আছে। তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, টেটু চপোৱা, তেজ দি মৰা, জন্তু খোৱা আৰু বেবিচাৰ এইবোৰৰ পৰা পৃথক থাকিবা। এই কৰ্তব্য কৰ্মবাজে তোমালোকৰ ওপৰত আন একো ভাৰ দিবলৈ পবিত্ৰ আত্মা আৰু আমিও উচিত নে দেখিলোঁ। এইবোৰৰ পৰা তোমালোকে নিজকে ৰাখিলে তোমালোকৰ ভাল হ'ব, তোমালোকৰ মংগল হওক। এতিয়া কিহৰ পৰা কি বস্তু খাব পোৱা নাই? যিবিলাক ঈশ্বৰৰ নহয়, দেৱতা প্ৰসাদ আৰু যিবিলাক জন্তু বলি, আমি ছাগলী খাব পাৰে, কিন্তু বলি দিয়াটো খাব নোৱাৰে। বুট খাব পাৰে, কিন্তু কিবা উৎসৰ্গ কৰাটো আমি খাব নোৱাৰে। উৎসৰ্গ কৰাটো খাব নোৱাৰে। সকলো বস্তুটো উত্তম, কিন্তু ক'ত এইটো ব্যৱহাৰ হৈছে এইটো চাব লাগিব। আমি পায়সটো খাব পাৰে, কিন্তু পায়সটো ক'ত ব্যৱহাৰ কৰি দিছে সেইটো জানিব লাগিব। সেইকাৰণে বাইবেলে কিছুমান ক্ষেত্ৰত আমি খোৱা বস্তুটোকে কোনটো পৰ্যায়ত নাখাবলৈ কৈছে জানিব লাগিব। সেইকাৰণে আপোনাক ক'ৰবাত মাতিব পাৰে, সকাম নিকাম, আপুনি সহায় কৰিব পাৰে, আপুনিও সহায় কৰি দিব পাৰে, কিন্তু সেইবিলাক খোৱা বোৱাটো বাইবেলে ষ্ট্ৰিক্টলি মনা কৰিছে। কিয়? যদি আপুনি খায় তেতিয়া তেওঁলোকৰ আৰু আপোনাৰ পবিত্ৰতাৰ মাজত কি পাৰ্থক্য আছে? কি পাৰ্থক্য আছে? সেইকাৰণে বাইবেলে কৈছে ঈশ্বৰে সকলোবিলাক খুচি কৰিছে, কিন্তু এয়া নহয় যে ঈশ্বৰে আমাক সেই টেটু চপা দি মৰা জন্তুবিলাক এইবিলাকক ঈশ্বৰে আমাক খাবলৈ অনুমতি দিছে বাইবেলত। কিয়নো মানুহে খোৱা খাদ্যৰ পৰা ঈশ্বৰে আত্মিকটোক বঢ়াব নোৱাৰে, কিন্তু ঈশ্বৰে কি কয়, আত্মিকৰ যিটো খাদ্য, আত্মিকৰ খাদ্যটো কেনেকৈ মনৰ দ্বাৰা হয়। গতিকে সেই মনৰ দ্বাৰা হোৱা যিবিলাক কাৰ্য ঈশ্বৰে অসুচি গণিত কৰিছে। সেইকাৰণে কেতিয়াবা বাইবেলত আমাক শয়তানে এনেকুৱা বিষয়ৰ ওপৰত কেতিয়াবা আমাক খোৱা বোৱাৰ ওপৰত কেতিয়াবা আমাক কুৱেশ্যন কৰে। এনেকুৱা কেতিয়াবা আমি জগতত আছে যিবিলাক বাইবেলে কৈছে এনেকুৱা জন্তু বলি দিয়া, যিবিলাকক এনেকুৱা উৎসৰ্গ কৰা কিবা, আমি খাব পাৰোঁ এইটো, কিন্তু এনেকুৱা কাৰ্য কৰাটো খাব নোৱাৰোঁ। এইটো বাইবেলে বুজাব বিচাৰিছে। জন্তুটো আন জন্তুটো খাব পাৰে, কিন্তু কোন পৰ্যায়ত জন্তুটো খাব নোৱাৰে। সুচি অসুচিৰ কথাটো ইয়াত বেলেগ আহিছে, কিন্তু পুৰণা নিয়মত একেবাৰে খাব নোৱাৰে। কিন্তু ইয়াত খাব পাৰে, কিন্তু কোনটো পৰ্যায়ত কিটো খাব নালাগে সেইটো বাইবেলে আমাক দেখুৱাইছে। আৰু এনেকুৱা এতিয়া এইটো আপুনি চাব পাৰে, নেপালত লাখ লাখ এনেকুৱা বলি দিয়ে, মৌ বলি দিয়ে, বহুত নিচিনা এনেকুৱা যিবিলাকে সুচি হয় সেইবিলাকে এনেকুৱা সুস্বীকৃত বুলি ভাবে, জন্তুৰ দ্বাৰাও সেইবিলাকে সুস্বীকৃত হয়। সেইকাৰণে বাইবেলে কৈছে যে সুচি অসুচি বস্তু ফিজিকেলি যিবিলাক আহাৰ, সেই আহাৰটো মানুহৰ জীৱনত তেওঁলোকে এনেকুৱাবিলাক কাটি তেওঁলোকৰ তেজ পান কৰে, কিছুমানে তাৰ মূৰটো খায়, কিছুমানে সেইটোৰ দ্বাৰা খালে সুস্বীকৃত হয়। এনেকুৱা বুলি তেওঁলোকৰ জগতৰ জ্ঞান, জগততো আপোনাক এনেকুৱা শিকাব পাৰে, আপুনি এনেকুৱা জন্তু খালে নেকি? হয়, এনেকুৱা জন্তু যদি খালে পবিত্ৰ আত্মা আপোনাৰ লগত কাম নকৰিব।
এনেকুৱা জন্তুটো আপুনি খাব নালাগে, এনেকুৱা বুলি আপোনাক শিকাব পাৰে। কিন্তু খোৱা বস্তুৰ লগত বা যিবিলাক শৰীৰৰ কাৰণে হানিকাৰক সেইবিলাক ঈশ্বৰে খাব পোৱা নাই। ছাপ'জ মদ আপোনাৰ শৰীৰটো নষ্ট কৰে, গতিকে আপুনি খাব নালাগে সেইটো, কাৰণ শৰীৰটো নষ্ট কৰা বিষয়টো ঈশ্বৰে হাক দিছে। যদি সেই জন্তুটো খোৱাৰ কাৰণে আপোনাৰ গাটো যদি বা বেয়া হয়, তেতিয়া আপুনি খাব নালাগে, ডক্টৰী হিচাপে। সেইটো নমনাৰ লগত কথা নাই। সেইকাৰণে বাইবেলে কৈছে খুচি অখুচি বিষয়টো হ'ল ইয়োব 23:12 কৈছে, তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই, তেওঁৰ মুখৰ আৱশ্যকীয় আহাৰতকৈ বহুমূল্য জ্ঞান কৰিছোঁ। গতিকে আমাৰ যিটো খোৱা বোৱা এইটো ইম্পৰ্টেণ্টটো নহয়, মেইন হৈছে আমি ঈশ্বৰৰ বাক্য খোৱাৰ যোগেদি, ঈশ্বৰৰ বাক্য লোৱাৰ যোগেদি আমি সুস্বীকৃত হ'ব পাৰোঁ। ঈশ্বৰৰ বাক্য আমাৰ জীৱনত ধাৰণ কৰাৰ যোগেদি আমি সুস্বীকৃত হ'ব পাৰোঁ। কিন্তু জাগতিকতা মানুহবিলাকে, জাগতিক কিছুমান চাম মানুহ আছে, সেইবিলাকে সুস্বীকৃত লাইফটো বেলেগ। সেইবিলাকে কৰ্ম, ধৰ্ম, নীতি, খোৱা বোৱা আদিবিলাকৰ লগত নিজৰ লাইফটো সুস্বীকৃত বুলি ভাবে। এতিয়া কিছুমান চাম খ্ৰীষ্টিয়ান আছে, সেইবিলাকে কিছুমান যদি বেয়া বস্তু নাখায়, তেওঁবিলাকে ভাবে মই নতুন জন্মত আছোঁ। কিছুমানে বেয়া বস্তু খায়, তেওঁবিলাকে পাপ জীৱনত আছে, তেওঁবিলাকে পাপ স্বীকাৰ কৰিব লাগে, এনেকুৱা শিকায়। সেইকাৰণে জগতত বিভিন্ন শিক্ষা শয়তানে প্ৰচলিত কৰি ৰাখিছে, যিবিলাকৰ পৰা আমাৰ ঈশ্বৰৰ এনেকুৱা বিষয় জ্ঞান নথকা লোকবিলাকো চিকাৰ হৈ আছে। গতিকে লেবিয়া পুস্তকত বাইবেলে কৈছে ভালকে, লেবিয়া পুস্তক 11:3-4 আমি পঢ়িম একেলগে। আহক। পশুবোৰৰ মাজত যিকোনো জন্তু খুৰা সম্পূৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা, আৰু তথাপিও ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমাৰ পক্ষে অসুচি। ইয়াত মিছৰত পৰা ওলাই অহাৰ পাছত ইজৰাইলক ঈশ্বৰে জন্তুটোক ভাগ কৰিছিল, কোনটো জন্তু খাব পাৰা, কোনটো জন্তু খাব নোৱাৰা। এতিয়া খ্ৰীষ্টিয়ান জীৱনত এইটো লেচন আমাক কি দিব বিচাৰে, আমাৰ কাৰণে এইটো কি লাগু হয়। ইজৰাইলৰ কাৰণে সেইবিলাকে এইটো নাখাইছিল, আৰু তেওঁবিলাকে সেইকাৰণে যিবিলাক জন্তু খুৰা ফটা সম্পূৰ্ণৰূপে দুফাল, ঘাঁহ পাগুলে সৰু, তেওঁলোকৰ ভৰিৰ খুৰাবিলাক ফটা, আৰু ঘাঁহটো তেওঁবিলাকে পাগুৰ মাৰি খায়, চুইং কৰে। তেওঁবিলাকে এনেকুৱা জন্তু তেওঁবিলাকে ঈশ্বৰে ভাগ কৰি দিছিল, ক্লিন আনক্লিন জন্তু এনেকুৱা খুচি, আৰু যেনেকৈ গৰু ছাগলী এনেকুৱা যিবিলাক জন্তু আছে, খুৰাটো সম্পূৰ্ণৰূপে দুফাল, আৰু তেওঁবিলাকে ঘাঁহ পাগুলে, ঘাঁহটো পাগুল মাৰে। বাইবেলে কৈছে এনেকুৱা জন্তুটো সুস্বীকৃত জন্তু, ঘাঁহটো খায়, কিন্তু ঘাঁহটো খোৱাৰ পিছত ডাইৰেক্ট পেটলৈ সোমাই নিদিয়ে, বেগ আনি পেলাই ঘাঁহটো পাগুৰ মাৰে, আৰু আকৌ তেওঁবিলাকে ষ্টমাক লৈ সোমায়, আৰু তেওঁলোকৰ খুৰাটো ফটা এনেকুৱা। সেইকাৰণে যদি যিটো ষ্টমাক, তেওঁবিলাকৰ 4টা ভাগত এনেকুৱা বিভাগটো আছে বুলি কৈছে। তেওঁবিলাকে ঘাঁহটো খাই ক'ত ৰাখে, আকৌ বেগ আনে, আকৌ বেগ আনি পেলাই খাই পেলাই আকৌ ক'ত ষ্ট'ৰ কৰে, আকৌ তেওঁবিলাকে নি পেলাই ক'ত ৰাখি দিয়ে। সেইকাৰণে এনেকুৱা জন্তুবিলাক যিবিলাক ঘাঁহ খায়, পাগুৰ মাৰে, আৰু তেওঁলোকৰ ভৰিটো এনেকুৱা, খুৰাটো ফটা, এইটো সুস্বীকৃত জন্তুৰ বুলি বাইবেলে কৈছে। এতিয়া আমি চাম ঘাঁহ পাগুৰা মানে আৰু খুৰা ফটা মানে কি বুজাইছে। ঘাঁহ পাগুৰাটোক হৈছে ঈশ্বৰৰ বাক্যক ধ্যান কৰা খ্ৰীষ্টিয়ানক বুজায়। ঘাঁহ যিটো পাগুৰ মাৰে, খাই পেলাই ডাইৰেক্ট সোমাই নিদিয়ে, ঘাঁহটোক ৰাতি গৰুৱে গোটেই ৰাতি এইবিলাকে মুখ ঘূৰাই থাকে, পাগুৰ মাৰে। এতিয়া সেই কথাটোক ইজৰাইলক কৈছিল, কিন্তু তেওঁলোকক আত্মিক কথাটো ইজৰাইলে কেতিয়াও বুজা নাছিল। সেইকাৰণে আত্মিক কথাটো নুবুজাৰ কাৰণে যীচুক চিনি নাপালে তেওঁবিলাক।
তেওঁবিলাকে ডাইৰেক্ট কথাটো লৈছিল, খাব নালাগে। কিন্তু আত্মিক কথাটো ইজৰাইলে কেতিয়াও আয়ত্ত কৰিব পৰা নাছিল। জন্তুৰ পৰা ঈশ্বৰে লেচন দিব বিচাৰিছিলে খ্ৰীষ্টিয়ান জীৱনৰ ডিচিপ্লিন জীৱন। আৰু ইয়াত যিটোৱে ঘাঁহ খায় আৰু ঘাঁহটোক উলিয়াই পেলাই ৰাতি কি কৰে, গোটেই ৰাতিটো ঘাঁহটো চুবাই থাকে, অৰ্থাৎ সেই ঘাঁহটোক পাগুৰ মাৰে। সেইটো আপোনাৰ জীৱনত যেতিয়া আপুনি নতুন জন্ম পাইছে, নতুন জন্ম পোৱা সন্তান হিচাপে এই যিবিলাক বাক্য আপোনাৰ জীৱনত আপুনি নতুন জন্ম নিশ্চয়তা হ'লে বাক্য পালে, বহুত ভাই ভনী কোন বাক্যৰ পৰা পৰিত্ৰাণ পালে নাজানে। টেষ্টিমনিটো কওকচোন বুলি ক'লে আগত আহে, কি বা বাক্য আছিল জানো, যিচয়া এনেকা কৰি থাকে, মই চাইছোঁ। কিয়নো তেওঁবিলাকে উদ্ধাৰ পোৱা যিটো বাক্য তেওঁবিলাকে কেতিয়াও ধ্যান নকৰে, ধ্যান নাই। সেইকাৰণে কথাটো তেওঁবিলাকৰ মনত নাহে। সেইকাৰণে কি বুজাইছে, পাগুৰ মৰা মানে ধ্যান কৰে, ঈশ্বৰ বাক্যটো ধ্যান কৰে, তেওঁৰ উদ্ধাৰ পোৱা লাইফটোক মেডিটেট কৰে, সেই বাক্যটোক। আৰু যদিবা সেই জন্তুটোৱে ঘাঁহটোক পাগুৰ মাৰে, তেতিয়া তেওঁৰ শৰীৰৰ কাৰণে গোটেই তেওঁ যিমান প্ৰটিনবিলাক পায়, ঘাঁহটোক উলিয়াই যদি ডাইৰেক্ট খাই দিয়ে, হজম হৈ ডাইৰেক্ট ওলাই যাব। তাত একো তেওঁ ফুড কি কয় যিটো ছাপ্লিমেণ্ট পাব লাগে নাপায়। চক এতিয়াও আপুনি ভাল আপেল যদি খায়, আপুনি যদি খাইছে আকৌ আপুনি যদি ওলাই দিছে, এইটো যায় আপোনাৰ ভালকৈ যদি আপোনাৰ হজম হোৱা নাই বস্তুটো নাযায়। এই যিবিলাক জন্তুৱে পাগুৰ মাৰে, সেইবিলাক জন্তুৰ জীৱনত বহুত প্ৰটিনটো তেওঁবিলাকে পায়, ছাপ্লিমেণ্টটো বহুত পায়। এইকাৰণে আপোনাৰ বাক্যটো আপুনি যিমান ধ্যান কৰে খ্ৰীষ্টিয়ান জীৱনত, যিমান ঈশ্বৰৰ বাক্যটো শুনিব, যিমান ঈশ্বৰৰ বাক্যটো আপোনাৰ জীৱন, আপুনি ভাবি পৰে একেটা বাক্য শিকি থাকোঁ, একেটা শিক্ষাকে দি থাকে, একেটা শিক্ষা, আপুনি সেইটো পাগুৰ মৰাক বুজায়। পাগুৰ মৰা একেটা চেমিনাৰকে কৈ থাকে দেখোন, আপুনি সেইটোক মেডিটেট কৰক, পাগুৰ মাৰক, সেইটো বুজাইছে। আপোনাৰ দিমাগত ছাপি যাব সেইটো। যি সময়তে বাক্যটোক আপুনি উলিয়াই ক'ব পাৰে এটা ভাই আৰু ভনীক, যি সময়তে আপোনাৰ কাৰণে এইটো কি হ'ব, এটা শক্তি, প্ৰটিন। আপোনাৰ এনেকুৱা প্ৰটিন আছে বুলি আপুনি এনেকুৱা আনক দিব পাৰিছে। প্ৰটিন নথকা খ্ৰীষ্টিয়ান জীৱনটোৰ এটাও বাক্য নাথাকে। কিবা আছিলে বাইবেলত, নতুন নিয়ম নে পুৰণা নিয়ম, এনেকুৱা কৰি থাকে। কিন্তু বাইবেলটোকো লুটিয়াওতেনে ক'ত আছিল, মলাশীটো ক'ত আছিল, নতুন নিয়ম মানে পুৰণা নিয়ম বিচাৰি থাকে। কিয়নো তেওঁ পৰিত্ৰাণ পোৱা হ'লেও বাক্যটো ক'ত কেনেকুৱা কি আছে ধ্যানেই নকৰে। নাই, খ্ৰীষ্টিয়ান জীৱন অকল চেমিনাৰৰ বাক্যটোৱে, পৰিত্ৰাণ পোৱা বাক্যটোৱে থাকিব। খ্ৰীষ্টিয়ান জীৱনৰ এটা বিষয়ৰ ওপৰত আমাৰ বাক্য থাকিব লাগে। বিধান কি বস্তু তাৰ ভিতৰত বাক্য আমাক থাকিব লাগে, ধ্যান কৰা। সেইকাৰণে যিবিলাকে পাগুৰ মৰা সন্তান হয়, তেওঁবিলাকে ঈশ্বৰৰ বাক্যটো কেতিয়াবা লিখে আৰু লিখি পেলাই ঘৰত কেতিয়াবা তেওঁ বাইবেল ওলাইও মেডিটেট কৰে। আজি পাষ্টৰে কোৱা, ব্ৰাদাৰে কোৱা বাক্যবিলাক কি আছিল, আৰু এবাৰ তাত মইতো গুচি গ'লোঁ ঘৰতে, মই আকৌ চাম, সপ্তাহ দিন থাকে। যিবিলাকে পঢ়িব নোৱাৰে তেওঁবিলাকে 3-4টা চাৰ্মন শুনে। সেইটো কি বুজাইছে, ঈশ্বৰৰ বাক্যটোক ধ্যান কৰা, পাগুৰ মৰা আৰু ঈশ্বৰৰ ইচ্ছাত থাকি চলাটোক বুজায়। তেওঁবিলাকে যিটো খুৰা দুফাল হোৱাটো কি বুজায়, তেওঁবিলাকে চব এইবিলাক খুচি জন্তু জগত আৰু ঈশ্বৰৰ ৰাজ্যৰ পৰা পৃথকতাক বুজায়। জগত আৰু ঈশ্বৰৰ ৰাজ্যৰ পৰা পৃথকতাক বুজায়। ইটোৱে খুৰা ইটো খুৰাৰ লগত নিমিলে। ই কি বুজাইছে, একেটা মানুহ আগত পাপী আছিলে, নতুন জন্ম পোৱাৰ পিছত তেওঁ সুচীকৃত লাইফ আছে, এনেকুৱা নাই। খুৰা ফটা জন্তুটো কিয় হুচি তেতিয়া, এক ফালটো বুজাই পুৰণা জীৱনটো আগৰ, আৰু এক ফালটো বুজাইছে নতুন জন্ম পোৱা পাছৰ জীৱনটোক বুজাইছে। এইকাৰণে দুইটা খুৰাই একেলগত লগ নালাগে। জীৱনটোক বুজাইছে পৃথকতা। আমাৰ আধা জীৱনটো গুচি গ'ল, 20 বছৰটো গুচিয়ে গ'ল। আমি শয়তানৰ অধীনত, জগতৰ অধীনত নতুন জন্ম নোপোৱাকৈ আমি জীৱনটো কটালোঁ।
কিন্তু এইটো কি বুজাইছে আৰু এটা ফাল কি বুজাইছে উদ্ধাৰ পোৱা পাছত জগতত থকা জীৱনটোক বুজাইছে যদিবা দুইটা একেলগে লগ লাগি যায় তেতিয়াহ'লে এইটো ছেপাৰেশ্যন লাইফটোক বুজা নাই তেওঁ নতুন জন্ম পোৱাৰ পাছতো তেওঁ এনেকৈ যদি বুজায় আমি চাম পাছত ঘাঁটোতো পাগুৰ মাৰে কিন্তু খুৰাটো ফটা নহয় হ'লে তেওঁ খ্ৰীষ্টিয়ান লাইফটো অখুচি খ্ৰীষ্টিয়ান জীৱন ডিচিপ্লিন খ্ৰীষ্টিয়ান জীৱন নহয় এইটোক বাইবেলে বুজাইছে এইকাৰণে বাইবেলে কৈছে লেবিয়া পুস্তক 11:4 পদ আমি পঢ়িম তথাপি ঘাঁহ পাগুৰা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকৰ কোনোমতে খাবলগীয়া এইবোৰ উঠ কিন্তু ঘাঁহ পাগুলে হয় কিন্তু দুফাল খুৰা থকা নহয় সি তোমালোকৰ পক্ষে অখুচি চব উঠে ঘাঁহ পাগুৰ মাৰে ঘাঁহটো সিও পাগুৰ মাৰে কিন্তু উঠৰ ভৰিটো ফটা নহয় এইটো কি বুজাইছে তেওঁ পাগুৰ মাৰে কিন্তু ভৰিটো ফটা নহয় ঈশ্বৰে জন্তুৰ পৰা আমাৰ খ্ৰীষ্টিয়ান জীৱনক বন এগেনোৱা সন্তানবিলাকক লেচন দিব বিচাৰে জন্তুৰ পৰা এইটো উঠে পাগুৰ মাৰে উঠে তেওঁ আহাৰটো খায় কিন্তু পাগুৰ মাৰে কিন্তু উঠৰ কি আছে বুলি কৈছে সি ঘাঁহ পাগুৰ মাৰে কিন্তু তেওঁলোকৰ খুৰা ফটা থকা নহয় এনেকুৱা তেওঁলোকৰ এনেকুৱা জইন লগা আছে উঠৰ তেওঁলোকৰ ঈশ্বৰৰ বাক্যটো শুনে গীৰ্জাটো আহে চব চলে কিন্তু জগত আৰু তেওঁ নতুন জন্মৰ জীৱনটো পৃথকতা নাই আগত যেনেকৈ পাপত আছিলে সেই পাপতেই থাকে এনেকুৱাই জীৱনটো থাকে ছেপাৰেশ্যন লাইফটোক নুবুজায় তেওঁ জীৱনৰ পৰা সেই বেয়া কাৰ্যবিলাকক তেওঁ ওলাই নিদিয়ে লেতেৰা স্বভাৱবিলাকক তেওঁ ওলাই নিদিয়ে দূৰ কৰি নিদিয়ে পৃথক কৰি নিদিয়ে বেয়া বস্তুবিলাক জীৱনৰ পৰা তেওঁ উলিয়াই নিদিয়ে বেয়া কথাবিলাকক উলিয়াই নিদিয়ে বেয়া নেচাৰবিলাকক ওলাই নিদিয়ে ছেপাৰেট নহয় ঘাঁহ পাগুৰাত ঈশ্বৰ বাক্যটো শুনাটো শুনে কিন্তু জীৱনত লাগু নকৰে জীৱনত লাগু কৰিলে খুৰাটো ফটা হ'ব এইটো বুজায় অৰ্থাৎ খুৰাটো কি বুজাইছে ই জগতত চলেনে নচলে চলে জগতত এনেকুৱা চলে আপোনাৰ যিটো খ্ৰীষ্টিয়ান জীৱন আপুনি চলি আছে সেইটো খুৰা পঠা লাইফ নহয় খুৰা পঠা ঈশ্বৰৰ বাক্যটো শুনাটো শুনে কিন্তু জগতত যেতিয়া থাকে তেওঁ খুৰা ফটা লাইফটো নাই অৰ্থাৎ জগত আৰু নতুন জন্ম পোৱা সন্তান হিচাপে তেওঁলোকৰ পবিত্ৰতা পৃথকতা জীৱনটো নাই আগৰ নিচিনাই জীৱনটো সদায় তেওঁ জীৱনটো কটাই শেষ কৰে এইটো বুজাইছে গতিকে তেওঁবিলাকৰ খুৰা ফটা নহয় তেওঁবিলাকে বহুত খোজ কাঢ়িব পাৰে সেইকাৰণে খুৰা ফটা মানে পুৰণি পুৰুষ আৰু নতুন পুৰুষৰ পবিত্ৰতা জীৱনক বুজায় খুৰা ফটা মানে পুৰণি পুৰুষ আগৰ নতুন জন্ম নোপোৱাৰ আগৰটোক আৰু খুৰা ফটা মানে নতুন জন্ম পোৱা পাছৰ জীৱনটোক বুজায় সেইটোকে বাইবেলে অখুচি বুলি স্বীকৃত কৰিছে আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো হুচি নে অখুচি আৰু খ্ৰীষ্টিয়ান নতুন জন্ম আত্মাটো উদ্ধাৰ পাব পাৰে কিন্তু খ্ৰীষ্টিয়ান জীৱনটো অখুচি হৈ থাকে যিবিলাকে সেইটো নহয় বহুত জগতত আছে উদ্ধাৰ মুক্তি পাব পাৰে কিন্তু তেওঁবিলাকে জগতৰ সকলো কাৰ্যটোৱে কৰে তেওঁবিলাক কৰন্থীয় মণ্ডলীতে আছিল কৰন্থীয় মণ্ডলী তেনেকুৱা নতুন জন্ম পোৱা হয় তাৰ কাৰণে পৌল কৈছে এনেকুৱা মানুহটোক শয়তানৰ হাতত সুধাই দে প্ৰথম কৰন্থীয়া 1:5 পদত লিখা আছে 5 পদত যাতে আত্মাটো পৰিত্ৰাণ পাই শৰীৰটো শয়তানক সুধাই দে শৰীৰটো ইমান আনডিচিপ্লিন শৰীৰটো পৃথক নহয় মণ্ডলী জীৱনত এনেকুৱা কথাটো আমাক খ্ৰীষ্টিয়ান জীৱনত বুজাইছে উঠ ঘাঁহ পাগুৰে হয় কিন্তু তেওঁলোকৰ দুফলীয়া খুৰা ফটা নথকা হয় তেওঁবিলাক সেইকাৰণে বাইবেলে বহু এনেকুৱা জন্তুৰ কথা যোগেদি আমাৰ খ্ৰীষ্টিয়ান জীৱনটো বাইবেলে বুজাব বিচাৰিছে যাৰ যোগেদি আমি নিজৰ খ্ৰীষ্টিয়ান জীৱনত কেনেকৈ আমি ঈশ্বৰৰ লগত চলিব লাগে বাধ্যতাহী জীৱন
ভয়কাৰী জীৱন, ডিচিপ্লিন জীৱন, এইটোক ঈশ্বৰে আমাক পুৰণা নিয়ম এই অৰণ্যত থকা মণ্ডলীৰ পৰা আমাক শিক্ষা দিব বিচাৰে। অৰণ্যত থকা মণ্ডলী কেনেকৈ শুচি কৰিছিল ঈশ্বৰে? অৰণ্যত থকা মণ্ডলী, তোমালোকে এনেকুৱা নকৰিবা, তেনেকুৱা নকৰিবা, ইটো নাখাবা, সিটো নাখাবা, এইটো তেওঁলোকৰ কাৰণে শুচিকৃত। এতিয়া আমাৰ নতুন জন্ম পোৱা মণ্ডলী ভাই ভনীৰ জীৱনটো শুচি অশুচিৰ কথাটো বাইবেলে আমাক কয়। সেইকাৰণে ঈশ্বৰে কিছুমান জন্তুৰ পৰাও আমাক লেচন দিব বিচাৰে। কি আছিল? লেবিয়া পুস্তক 11:5-6 আহক আমি একেলগে পঢ়িম। আৰু চাখন পহু, কিয়নো সিও ঘাঁহ পাগুৰে হয়, তথাপি দুফাল, কিন্তু সি তোমালোকৰ পক্ষে অসুচি। শহাপহু, কিয়নো সি ঘাঁহ পাগুৰে, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অসুচি। চক, আৰু জন্তু কৈছে, বিভিন্ন জন্তু অসুচি কৈছে। বিভিন্ন জন্তুৰ পৰা ঈশ্বৰে এটা এটা জন্তুৰ পৰা ঈশ্বৰে লেচন দিছে, কিন্তু ইজৰাইলে কেতিয়াও তাৰ মিনিংটো বুজা পোৱা নাছিল। আমি যদি খ্ৰীষ্টিয়ান জীৱনত আমি নতুন জন্ম পাইছোঁ, কিন্তু পৃথকতা শুচিকৰে জীৱনটো যদি বুজি নাপাওঁ, আপুনি সঁচাকৈ পবিত্ৰ আত্মাৰ দ্বাৰা ব্যৱহাৰিক সন্তান নহ'ব। আপুনি আত্মিকত ফল ধৰা খ্ৰীষ্টিয়ান নহ'ব। কাৰণ ঈশ্বৰে কাক ব্যৱহাৰ কৰে? ঈশ্বৰে পাব লাগিব এনেকুৱা মন, এনেকুৱা জীৱন। পবিত্ৰ আত্মা যাকে তাকে মন যায়, যাকে তাকে এনেকুৱা কৰিব নোৱাৰে। ভাই ভনীক তেওঁ সকলোকে ব্যৱহাৰ, সকলোকে পুৰস্কাৰ পোৱা, কিন্তু কিয় কৰিব নোৱাৰে? কিয় ঈশ্বৰে ব্যৱহাৰ নকৰে? কিয়নো ঈশ্বৰে পবিত্ৰতা জীৱন নাপায়। আত্মাটো ঈশ্বৰে উদ্ধাৰ কৰিছে, কিন্তু আমাৰ যিটো স্বাভাৱিক জীৱনৰ পৰিত্ৰাণৰ ক্ষেত্ৰত আমি যদি শুচি নহয়, আনডিচিপ্লিন লাইফ, ঈশ্বৰে আমাক বৰঞ্চ মাৰেহে। সেইকাৰণে চাপন পহু, এইবিলাক শিলৰ ফুটাত এনেকুৱাবিলাকত থাকে চাপন পহু, এইবিলাকে পাত খায়, এইবিলাকে পাগুৰো মাৰে। আপোনালোকে চাব পাৰে চাপন পহু এনেকুৱা। এইবিলাকে কি কৰে বুলি কৈছে? এইবিলাকে ঘাঁহ পাগুৰ মাৰে, কিন্তু তেওঁলোকৰ কি আছে? দুফলীয়া খুৰাটো ফটা নহয়। চাপন পহু বহুত টেকনিক এইবিলাকৰ, বহুত তেনেকুৱা। এইবিলাকে বহুত জ্ঞান আছে চাপন পহু, কিন্তু তেওঁবিলাকে কি আছে? জ্ঞান থাকিলে কি হ'ব? তেওঁবিলাকে চাপন পহুৱে তেওঁলোকৰ পোৱালি খাব নোৱাৰে ঘপককৈ। কোনো সাপকো মাৰি দিয়ে তেওঁবিলাক চাপন পহুৱে, যেনেকুৱাই সাপ নাথাকক। সেইকাৰণে তেওঁলোকৰ বহুত টেলেণ্ট আছে। তেওঁবিলাকক ফুটিলেও তেওঁবিলাকক নালাগে ঘপককৈ বিষাক্ত বস্তু। তেওঁলোকে ইমান জানে, গৈ পেলাই কিবা কিবি পটককৈ খাই দিয়ে, লগাই দিয়ে। তেওঁলোকৰ এনেকুৱা জ্ঞান আছে, কিন্তু বহুত জ্ঞান আছে, বহুত টেলেণ্ট আছে, বহুত জানে, কিন্তু শুচিকৃত লাইফ নহয়। এনেকুৱা কেতিয়াবা খ্ৰীষ্টিয়ান জীৱনত বহুত কথা জানে, কিন্তু তেওঁ জগতত থকাৰ কাৰণে, জগতত চলাৰ কাৰণে তেওঁ শুচিকৃত জীৱন নহ'ব পাৰে। চাপন পহুৰ দৰে বহুত তেওঁ বুদ্ধি জ্ঞান মত্তা থাকিব পাৰে, বহুত তেওঁ লোকে হানিও কৰিব নোৱাৰে। তেওঁ এনেকুৱা জীৱন এটা থাকিলেও, কিন্তু তেওঁ ঈশ্বৰৰ কাৰণে, শুভবাৰ্তাৰ কাৰণে এটা ব্যৱহাৰিক জীৱন নহয়। দ্বিতীয়তে বাইবেলে কি কৈছে? 6 পদত, যিবিলাক শহাপহু, কিয়নো সিও ঘাঁহ পাগুৰে, কিন্তু শহাপহু আপোনালোকে দেখিছে, তেওঁবিলাকে ঘাঁহ পাগুৰে, কিন্তু তেওঁবিলাকৰ দুফলীয়া খুৰা থকা নহয়। তেওঁবিলাকে অসুচি জন্তু। তেওঁবিলাকো আমি জানো তেওঁবিলাকে কিমান সুন্দৰ, ধুনীয়া, মৰম লগা। তেওঁবিলাকে কিমান বাচি বাচি খানা খাব জানে, কিন্তু তেওঁবিলাকে শুচিকৃত জন্তু নহয় ঈশ্বৰ, কিয়নো তেওঁলোকৰ ভৰিটো ফটা নহয়। তেওঁবিলাকক কি বুজাইছে? তেওঁবিলাকে কিমান একদম ধুনীয়াকৈ এটা এটা বাক্যটো জানিব পাৰে, এটা এটা বাক্য পঢ়িব পাৰে। বাইবেলটো যেনেকৈ কিমান ধুনীয়াকৈ শহাপহুৱে ঘাঁহ খায় কেতিয়াবা দেখিব পাৰে, কিন্তু ধুনীয়াকৈ ঈশ্বৰ বাক্যটো লয়, কিন্তু তেওঁ পৃথকতা জগতৰ লগত, জগতৰ ভাই ভনী যেনেকৈ চলে, জগতৰ মানুহ যেনেকৈ চলে, সিও এনেকুৱা। জগতৰ বস্তু মানুহবিলাক যি টি খায়, তেওঁ সেইটোকে কৰে। এইটোক বুজাইছে, জানে কিন্তু নজনাও নহয় ঈশ্বৰ বাক্যটো। এইটো কৰাটো ভুল, সেইটোও জানে, কিন্তু কৰে।
সেইকাৰণে বাইবেলে কৈছে মথি 5:16 কোনোবা এজন ভাই পঢ়ি দিয়ে। বাইবেল কৈছে তোমালোকৰ যাতে কৰ্ম প্ৰকাশিত হোক, তোমালোকৰ পোহৰ, তোমালোকে যে বৰ্ণ এগেইন হোৱা সন্তান হোৱা, পবিত্ৰকৃত সন্তান হোৱা, সেইটো কৰ্মৰ দ্বাৰা আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ কৰ্ম জীৱনটো শুচি হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। এতিয়া ভনী হিচাপে কোনোবা যদি আপোনাক জানে, আপুনি কোন? তাত মণ্ডলীত গৈ থকা নিজকে নতুন জন্ম পোৱা যদি আপুনি কয়, তেতিয়াহ'লে আপোনাৰ জীৱনটো, আপোনাৰ কৰ্মটো, আপোনাৰ চৰিত্ৰটো, আপোনাৰ সেই ছ'চাইটি লাইফটো এনেকুৱা এটা ঈশ্বৰৰ সন্তান হিচাপে বাইকো কোৱাৰ ধৰণে হ'ব লাগিব। আপুনি গোটেই লাইফটো যদি মানুহৰ আগত জোৰ তোৰ কৰি থাকে, তেতিয়াহ'লে আপোনাক চিনি পায় আপুনি কিমান সুচী মানুহ, কিমান অসুচী মানুহ। সেইটো স্বভাৱটোক, জীৱনৰ কৰ্মকলাপটোক বাইবেলে কৈছে। সেইকাৰণে বাইবেল কৈছে আমি জগতৰ পোহৰ, যেনেকৈ যোচেফ সেই আন্ধাৰত গ'ল, যোচেফক বিকি দিছিল, যোচেফে তাত গৈ পোহৰ প্ৰকাশিত কৰিলে। সেই মানুহবিলাকৰ দৰে তেওঁ হৈ নগ'ল। যদিও আন্ধাৰত থাকে, যদিও তেওঁ সেই আন্ধাৰৰ জগতৰ মানুহবিলাকৰ লগত আছিল যোচেফে, তাত পবিত্ৰতা থকাৰ কাৰণে ঈশ্বৰে তেওঁক এদিন ডাঙৰ মানুহ সেইটো দেশত বনালে। আপোনাকো ঈশ্বৰে, যোচেফক কোনে পঢ়ালে? ঈশ্বৰে পঢ়ালে। আপোনাক তেওঁৰ সন্তান কৰিব। সেইকাৰণে মানুহে ছেপাৰেশ্যন লাইফ নহয়। সেইকাৰণে আমি আনৰ আগত বহুত আমি চেনচিটিভ হ'ব লাগিব, আমি বহুত বুজা শক্তি হ'ব লাগিব। আমি মানুহক কেতিয়াও চিট কৰিব নালাগে, মানুহক কেতিয়াও আমি মিছা ক'ব নালাগে, কেতিয়াও মানুহক আমি এনেকুৱা যিবিলাক কয় কোৱা ভাতুৰি কথা, এইবিলাক কথা আমি পাতিব নালাগে। এনেকুৱা কথা যদি আপুনি ধৰা খায়, আপোনাক লাইফটো কয়, আপোনাৰ লাইফটো কিমান গেলা বুজি পাই যায়। এদিন যদি আপোনাৰ সেই মিছাটো বুজি পায় ভাই ভনীয়ে, তেতিয়া আপোনাৰ লাইফটো কিমান গেলা আছে এইটো বুজি পাই যায়। সেইটো কাৰণে আপোনাৰ পোহৰটো সদায় ঈশ্বৰ আগত প্ৰকাশ। এইটোকে কৈছে ছেপাৰেশ্যন লাইফ। জগতৰ মানুহবিলাক এনেকুৱা কৰে, আমাৰ হানি হ'লেও আমি এনেকুৱা নকৰিম যাতে। এইটো কৈ আমাৰ ডিচিপ্লিন আৰু পবিত্ৰশীল জীৱন। এইকাৰণে সদায় আমাক ঈশ্বৰে এনেকুৱা পৰীক্ষা কৰিব বিচাৰে। কেতিয়াবা মানুহে এইবিলাক ক'ৰ পৰা শিকে বুলি ক'লে, আজিৰ দিনত এইবিলাক টিভি চেনেল, নিউজ, ইউটিউব এইবিলাকৰ যোগেদি বহুত এনেকুৱা আছে ধাৰাবাহিক, চলচ্চিত্ৰ, যিবিলাকে যে টেকনিক শিকে, যিবিলাক এপিছ'ড মানুহে চাই থাকে। ইয়াৰ পিছত এনেকুৱা, ইয়াৰ পৰা কেনেকুৱা ষড়যন্ত্ৰ হ'ব, এইবিলাকৰ পৰা কিছুমান শুনি চাই তেওঁবিলাকো এনেকুৱা স্বভাৱটো আহি যায়। আপুনি কিবা এটা বস্তু যদি শুনি থাকে, চাই থাকে, এসময়ত চৈতানে আপোনাৰ জীৱনত এনেকুৱা পৰীক্ষা লৈ আহিব, আপুনিও ক'ব এইটো ধাৰাবাহিকে তেনেকৈ ময়ো এইটো ইউটিলাইজ কৰিব পাৰিম। আপুনি জগতৰ পৰা আইডিয়াটো পাই আপোনাৰ জীৱনটো চৈতানে পাপ কৰোৱাব পাৰে। সেইকাৰণে আপুনি সাৱধান, সেইবিলাকত বি কেয়াৰফুল, সেইবিলাকত জীৱনৰ যোগেদি। সেইকাৰণে বাইবেলে কি কৈছে যে 2 কৰিন্থিয়া 6:14-18 যদি বাইবেলে কৈছে, বিশ্বাস নকৰাবিলাকৰ সৈতে তোমালোকে অসন্মতভাৱে জোতা নহ'বা, কিয়নো ধাৰ্মিকতা আৰু অধৰ্ম পৰস্পৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সম্বন্ধ? বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? বিশ্বাস নকৰাজনৰ লগত বিশ্বাস কৰাজনৰ বা কি ভাৱ? আৰু দেৱতাবোৰে সৈতে ঈশ্বৰৰ মন্দিৰত কি ঐক্য আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ। এই বিষয়ে ঈশ্বৰে কৈছিল বোলে, মই তেওঁবিলাকৰ মাজত বসতি কৰিম আৰু অহা যোৱা কৰিম, মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম আৰু তেওঁবিলাক মোৰ লোক হ'ব। সেইকাৰণে মণ্ডলীৰ জীৱনত বাইবেলে কৈছে জগতৰ পৰা পৃথক, জগতৰ মানুহবিলাকৰ কৰ্মকলাপ, তেওঁবিলাকৰ যিবিলাক অসুচি লম্পট আচৰণ, কথাবিলাক, খোৱা বোৱা আদি, পিন্ধন সকলো কথাবিলাক লৈ পেলাই বাইবেলে কৈছে এই আন্ধাৰৰ তোমালোকে আচৰণ নকৰিবা। আন্ধাৰৰ জগততে এনেকৈ উপভোগ কৰা ৰাস্তা থাকিব পাৰে, কিন্তু বাইবেলে কৈছে তোমালোকে তেওঁলোকৰ লগত অসন্মাতভাৱে জোতা নহ'বা।
তেওঁলোকৰ লগত জোতা নহ'বা। সেইকাৰণে খ্ৰীষ্টিয়ান জীৱনটো হৈছে জগতৰ মানুহৰ পৰা, তেওঁলোকৰ কৰ্ম, তেওঁলোকৰ পৰা টোটেলি পৃথক। আমি কেতিয়াও জগতৰ মানুহৰ পৰা আমি জিৰো নকল কৰিব নালাগে, কিন্তু আমাৰ পৰা তেওঁবিলাকে নকল কৰিবলৈ একো নাই। আমাক নকল কৰি তেওঁবিলাকে ঈশ্বৰক পাব। সেইকাৰণে আমি এনেকুৱা এটা জীৱন আমি গঢ়িব লাগিব জগতত, মণ্ডলী জীৱনত ঈশ্বৰে আমাকো ছেপাৰেশ্যন লাগিব। যেনেকৈ ইজৰাইলক ঈশ্বৰে কৈছিল, যদি তোমালোকে এনেকুৱা নোখোৱা তেতিয়া মোৰ আগত সুচী হৈ থাকিবা। কিন্তু আমাক খোৱা বোৱাৰ কথাটো কি কৈছে? আমাক পৃথকতা জীৱনটো, জগতৰ পৰা পৃথকতা জীৱনৰ কথা কৈছে। ইয়াত কি কৈছে? 2 Korinthians 1:6-17 পঢ়ি দিয়া। নুচুবা। বৰ্ণ এগেইন হোৱাৰ আগত আমি চুইছিলোঁ, খাইছিলোঁ, কৈছিলোঁ, কৰিছিলোঁ, বহিছিলোঁ, উঠিছিলোঁ, চব কৰিছিলোঁ। আগত আমি নাজানিছিলোঁ ঈশ্বৰৰ পবিত্ৰতা, ঈশ্বৰৰ ধাৰ্মিকতা কি। কিন্তু এতিয়া আমি বুজি পোৱা হ'লোঁ আমি ঈশ্বৰৰ পবিত্ৰ সন্তান। গতিকে জগতৰ মানুহবিলাক, জগতৰ লোকবিলাকৰ পৰা আমি পৃথক থকাটো, কিহৰ পৰা? তেওঁলোকৰ পৰা আমি দূৰত থাকিব নালাগে। তেওঁলোকৰ ছ'চাইটিৰ লগতেই আমি উঠা বহা কৰিলেও তেওঁলোকে কি খায়, কি তেওঁলোকে কথা পাতে, কি জীৱন কৰে, কি তেওঁলোকে আচৰণ কৰে, এইবিলাক নকৰাৰ কথা কৈছে। কিয়নো আমি ঈশ্বৰৰ সন্তান হিচাপে সেইবিলাক নাখাবা, নুচুবা, বাইবেলে কৈছে। কাৰণ কি কৈছে? আন্ধাৰ আৰু পোহৰৰ সৈতে তোমালোকৰ কি মিলন? আন্ধাৰ আৰু পোহৰ মিলন হয় জানো? এনেকুৱা হয় জানো? চব পোহৰটো পোহৰ, আন্ধাৰটো আন্ধাৰেই। বাইবেলে কৈছে এনেকুৱা, পোহৰটো বেলেগ আৰু আন্ধাৰটো বেলেগ নে একে? এইটো বৰ্ণ এগেইনক বুজাইছে। বাইবেলে কৈছে এইটো জগতৰ মানুহক বুজাইছে, আন্ধাৰত থকা। এই আন্ধাৰত কি হয় কোনেও গম নাপায়। সেইকাৰণে জগতৰ মানুহবিলাক কি কৰি আছে একো গম নাপায়। তেওঁবিলাক আন্ধাৰত কোনে কাক আহে। মোৰ মনত পৰিছে, সেই আগত মই সৰু থাকোঁতে এগৰাকী ব্যক্তিয়ে মদ খাই খুব হাল্লা কৰি 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 এইটো দুইফালে বাহনি খুব হাল্লা কৰে, বেয়া বেয়া কথা কৈ যায়। এটা ল'ৰাই ভাল এনেকুৱা ভুলুকা বাঁহৰ আচাৰি লৈ পেলাই তেওঁ ৰখি আছে, তেওঁ কৈ কৈ আহি আছে। তেওঁ গায়ে চায়ে 5-6 চাটুপ লগাই দিলে। কৈছে নহয়, য'তে ত'তে গালে চালে লগাই দিলে, পিঠিয়ে চিঠিয়ে আগ লগাই দিলে আৰু সি দৌৰি দিলে। তাৰপিছতে চিঞৰিছে, মোক কোনোবা ভূতে মাৰিলে বুলি কৈছে, ইয়াত ভূত আছে বুলি কৈছে। পিছত সেই ল'ৰাটো কৈছে, মই দিলোঁ তাক ভালকৈ। আন্ধাৰত কি হয় গম নাপায়, কোনে মৰিয়ালে গমেই নাপায়, ভূতে মাৰিলে বুলি কৈছে। সেইকাৰণে আন্ধাৰত কি হয় মানুহে আন্ধাৰত থাকিলে গম নাপায়। পোহৰত মাৰিলে, দিনত মাৰিলে এটা সৰু মৰু শিলগুটি দলিয়াৰো দেখি পাব। পোহৰটো পোহৰ। সেইকাৰণে আমি এনেকুৱা কিহে আমি চিনিব পৰা হওঁ। পোহৰত কিয় থাকিব লাগে? আমি সুচী অসুচীক চিনিব পাৰিম। যদি আন্ধাৰত থাকে আপুনি চিনি নাপাব কোনটো ঈশ্বৰৰ হয়, কোনটো ঈশ্বৰৰ নহয়। আপুনি ঠগ খাব। এই যেনেকৈ ইয়াত আপুনি শুদ্ধ গম পাব এই গছজোপা কি গছজোপা হয়। কিন্তু আন্ধাৰত যদি আপোনাক সোধে সেই গছটো দেখাইছে, কি বা গছ হয় কওকচোন, কোনেনো ক'ব পাৰে তাক? সেই আন্ধাৰৰ গছটো ক'ব পাৰিব, কিন্তু দিনত দূৰৰ পৰা কৈ দিব, এইটো কি গছ হয়, জোপোহাকৈ থকা গছটো কি হয়, মানুহ দূৰৰ পৰাই কৈ দিব পাৰে। কিন্তু আন্ধাৰত সেই জোপোহা গছটো কি গছ হয় কোৱা, সেই বিল্ডিঙৰ পৰা উঠি পেলাই সুধিলে ক'ত ক'ব নোৱাৰে। সেইকাৰণে আপুনি জগতত থাকিলে একো বস্তু চিনিব পৰা নহ'ব। আপোনাৰ আত্মিক দৃষ্টিটো একেবাৰে আন্ধাৰ। ভাল কোনটো, বেয়া কোনটো আমি চিনিব পৰা নহ'ব। আপুনি চিনিব পৰা নহ'ব, ভাল আৰু বেয়া কোনটো আপুনি চিনিব পৰা নহ'ব। সেইকাৰণে বাইবেল কি কৈছে? 2 Korinthians 6:17-18 পৰা কৈছে, আমি একেলগে পঢ়িম। এতেকে প্ৰভুৱে কৈছে, তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা আৰু কোনো অসুচীকে নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম আৰু তোমালোকে পিতৃ হ'ম আৰু তোমালোক মোৰ পুঁজি হ'বা। ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে। চব তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথকে থাকা, আন্ধাৰত নাযাবা, আন্ধাৰৰ কাম নকৰিবা। মই ব্যৱহাৰ কৰিম, মই থাকিম তোমাৰ লগত, মই তোমাক আগবঢ়াম।
মই তোমাৰ ঈশ্বৰ হ'ম, মই তোমাৰ পিতৃ হ'ম। এইটো কাৰণে যেনেকৈ ইজৰাইলক ঈশ্বৰে কৈছিল সুচি অসুচিৰ পৰা বুজাব বিচাৰিছিল, কিন্তু জগতত কৈছে আমি কেনেকৈ সুচি অসুচিৰ কথাটো বুজিব পাম। জগতত এইকাৰণে ঘূৰা পঠা লাইফটো আমাৰ হৈছে আমি জগতৰ ঈশ্বৰৰটো ঈশ্বৰৰ। সেইকাৰণে আমি জগতত আমি ঈশ্বৰক যেতিয়া দিব লাগে, ঈশ্বৰক দিব লাগে। আজি যদি প্ৰভুৰ দিন হয় তো প্ৰভুৰ দিনটো আমি ঈশ্বৰক দিব লাগে, এনেকুৱা হ'ব লাগিব। কিন্তু প্ৰভুৰ দিনটো আমি জগতক দি দিব নালাগে সদায়। সেইকাৰণে বাইবেলে কৈছে খুচি অখুচিৰ কথাটো আমি বুজিব লাগিব। বাইবেলে কৈছে গীতমালাই 1 নম্বৰ 2 কৈছে, কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে কোন মানুহ হয়, ধন্য কোন মানুহ হয়, যি মানুহ জিহুৱাৰ ব্যৱস্থা দিনে ৰাতিয়ে ধ্যান কৰে। দিনে ৰাতিয়ে ধ্যান নকৰিলেও মণ্ডলীয়ে যিটো ৰাখিছে সেইমতে চলিলেও একো নাই, আপুনি ঘৰত ধ্যান কৰক। কিন্তু মণ্ডলীৰ যিটো বাক্য শুনা ফেলোশ্বিপ সহভাগিতাত তাত আপুনি দিনে ৰাতিয়ে তাত আপুনি ধ্যান কৰাটো প্ৰয়োজন আছে, কাৰণ তাত ঈশ্বৰ থাকে, ঈশ্বৰে আপোনাক বঢ়াব। সেই মানুহ ধন্য বুলি কৈছে, ধন্য। সেইকাৰণে ইয়াত কি বুজাইছে, আদি পুস্তক 24 অধ্যায় 63 পদত আমি পঢ়িম একেলগে। সন্ধ্যা বেলিকা কিবা কথা বিবেচনা কৰিবলৈ পথাৰলৈ গৈছিল, এনেতে ইছাহাকে চকু তুলি চাই উটবোৰক অহা দেখিলে। এইটো কি বুজাইছে? যে তেওঁ ৰেবিকাই তাত যেতিয়া উটবিলাকক তেওঁ চাই আছিল, হিচাপ কৰি আছিল, উটবিলাকক তেওঁ পানী খুৱাই আছিল। ৰেবিকাই সেই পথাৰত গৈ তেওঁ সেই চৰাওতাবিলাকৰ লগত, উটবিলাকৰ লগত আছিল। সেই সময়ত ইছাহাকে চালে, সেইটো কোন? আৰু চাই তেওঁ চকু তুলি চালে তেওঁ যে উটবিলাকক পানী খুৱাই আছে। সেইকাৰণে সেই সময়ত ইছাহাকে গৈ তেওঁ তাত ৰেবিকাক সহায় কৰিলে। সেইকাৰণে আপুনি যদি ঈশ্বৰৰ বাক্য ধ্যান কৰে, তেতিয়া সেই ধ্যান কৰা সময়ত ঈশ্বৰে আপোনাক বাক্য যোগেদি আপুনি ধ্যান কৰে, তেতিয়া আপুনি সহায় কৰিব পাৰে, আপোনাক ঈশ্বৰে সহায় কৰিব পাৰে। সেইকাৰণে বাইবেল কৈছে যে আমি ঈশ্বৰৰ সন্তানবিলাক, যিমানে ঈশ্বৰৰ বাক্যত আমি নতুন জন্ম পোৱা ভাই ভনীবিলাক, আমি সকলোৱে তেওঁৰ বাক্য ধ্যান কৰিলেহে আপুনি এটা সুচী খ্ৰীষ্টিয়ান জীৱন হ'ব পাৰে। সুচী খ্ৰীষ্টিয়ান জীৱন কেতিয়া হ'ব? যেনেকৈ উঠে ধ্যান কৰাটো কি বুজাইছে? আপুনি উঠে যেনেকৈ ঘাঁহটোক পাগুৰ মাৰে, আপুনি পাগুৰ মৰাটো কি বুজায়? আপুনি ঈশ্বৰৰ বাক্যটো ধ্যান কৰাটো বুজায়। আপুনি কিমান ঈশ্বৰৰ বাক্যটো ধ্যান কৰে? কিমান? আপুনি চেমিনাৰ চোৱা প্ৰত্যেকটো বাক্যক ধ্যান কৰিছেনে? আপুনি সেই বাক্যবিলাকক ধ্যান কৰি চাইছেনে? আপুনি জীৱনটো কেতিয়াবা ধ্যান কৰি চাইছেনে? সেইকাৰণে বাইবেলে কৈছে আপুনি ঈশ্বৰৰ বাক্যটো যদি ধ্যান কৰে আপুনি অধিকতৰ অনুগ্ৰহ পোৱা লোক হ'ব, অধিকতৰ। সেইকাৰণে ইয়াত কি কৈছে আমি পঢ়িম, লেবিয়া পুস্তক 11 অধ্যায় 9 পৰা 10 পদ একেলগে পঢ়িম। জলতত্ত্ববোৰৰ মাজত তোমালোকে এইবোৰ খাব পাৰিবা। সমুদ্ৰত কি নদী বা আন পানী থকা জন্তুৰ মাজত পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা, কিন্তু সমুদ্ৰত নদীত থকা জলস্ৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত যিবোৰ পাখি
তাত বাকলি নহয়, সেইবোৰৰ তোমালোকে পক্ষে ঘিনলগীয়া। এইটো কি কৈছে? পানীত থকা জন্তুৰ পৰাও ঈশ্বৰে শিক্ষা দিছে। জীৱ জন্তু যিবিলাক পাখি থাকে বাকলি আছে, বাকলি পাখি আছে বাকলিও আছে, এনেকুৱা চব। এইটো কি আছে ইয়াত? পাখি আছে বাকলিও আছে, আছেনে? এইটো হুচিকৃত হয়। বাকলিটো কি বুজাইছে? কেউ সাগৰত থাকে, সাগৰত নিমখ থাকে, নিমখটো সোমাই নাযায়, কোনে ৰক্ষা কৰে? বাকলিবিলাক এটা এটা ঘাটে টেপি থয়, এটা এটা ঘাটে টেপি থয়। এইবিলাক মাছটো কেতিয়াও লুণীয়া নহয়। এনেকুৱাবিলাকে দিছে, তেওঁবিলাকে হুচি খাব পাৰিবা, জগতৰ বিষয়টো সোমাই নাযায়, তাত সোমাই নাযায়। এনেকুৱা প্ৰটেকশ্যন লাইফ লাগিব, ঈশ্বৰৰ বাক্য থাকিব লাগিব আপোনাৰ জীৱনত, নহ'লে জগতৰ এটা এটা হাৱা বতাহ সোমাই যাব আপোনাৰ ইয়াত, এটা এটা। আৰু আপোনাৰ জীৱনটো এনেকুৱা গেলা হৈ যাব, এনেকুৱা মাছটো তিতা হৈ যাব সাগৰত। যদি এনেকুৱা বাকলিটো নাথাকে তেতিয়াহ'লে কি হ'ব? এই বাকলিটো প্ৰটেকশ্যনটো লাইফ থাকিব লাগে, সেইকাৰণে আপোনাৰ ঢাল থাকিব লাগে, ঢাল। আপোনাৰ প্ৰটেকশ্যন লাইফ ঈশ্বৰৰ বাক্য থাকিব লাগিব, নহ'লে আপুনি সহজতে পৰীক্ষা পৰিব। আপোনাক শয়তানে পৰীক্ষা নকৰিব, খোজে প্ৰতি আপোনাক পৰীক্ষা কৰিব যদি আপুনি নতুন জন্ম পোৱা হয়। নতুন জন্ম পোৱা নহয় তেতিয়াহ'লে বেলেগ কথা, কিন্তু নতুন জন্ম যদি পোৱা হয় আপোনাৰ খোজে প্ৰতি শয়তানে আপোনাক টাৰ্গেট কৰে, মোক টাৰ্গেট কৰে। কিন্তু কেনেকৈ প্ৰটেকশ্যন দিব আপুনি শয়তানক? মানুহক প্ৰটেকশ্যন দিয়াটো আপুনি জানে? আপুনি জাগতিক মানুহবিলাকে এক ঘোঁচা মাৰিলে দুঘোঁচা দিব পাৰে, কিন্তু শয়তানক কেনেকৈ ঘোঁচা মাৰিব আপুনি? কেনেকৈ প্ৰটেকশ্যন দিবলৈ আপুনি ঈশ্বৰৰ বাক্য লাগিব। কিমানটা তেওঁৰ বাকলি আছে, তেনেকৈ বাকলি নিচিনা আপোনাৰ জীৱনত বাক্য লাগিব। কেইটা বাক্য আপোনাৰ অন্তৰত আছে, কেইটা বাক্য আপোনাৰ মনত আছে, যিবিলাক দেওবাৰে দেওবাৰে মুখস্থ পদ কৰে। কিছুমানে চিৰিয়াছকৈ নকৰিব পাৰে, কিছুমানে চিৰিয়াছকৈ কৰে, কিন্তু সেই বাক্যটো কি হৈছে? সেই বাক্যটোৱে এটা বাকলিৰ নিচিনা হ'ব, এটা বাকলিৰ নিচিনা আপোনাৰ লাইফত। দায়ুদে যেতিয়া দুখত পৰে, দায়ুদে কয় তোমাৰ বাক্যত আছে প্ৰভু। বাক্যৰ যোগেদি আপুনি প্ৰাৰ্থনা কৰক, তাৰ উত্তৰ পাব। বাক্য থাকিলে যদি আপুনি হেমত, প্ৰভু তোমাৰ বাক্য এই ধৰণে কৈছে, মই বিশ্বাস কৰোঁ। বাক্য নাথাকিলে আপুনি ক'বই নোৱাৰিব, ক'ব নোৱাৰে। এইকাৰণে মাছৰ পাখিটো কি বুজাইছে? সি দিশ নিৰ্দেশনা কৰে, দিশ, ৱে টু গ'। মাছৰ পাখিয়ে কোনফালে যাব লাগে, মাছৰ পাখিয়ে গৈ থাকে। মাছে ইমান স্পীড যাব পাৰে, ডাইৰেকশ্যন। বাক্য থাকিলেহে আপুনি ক'ত যাব লাগে, কেনেকৈ চলিব লাগে, আজি দেওবাৰে ক'ত যাব লাগে জানিব। বাক্য নাথাকিলে আপুনি দেওবাৰে নাহিব, কোনোবাৰেই নাহিব, প্ৰভু দিনো নাজানিব, আৰু কোনো ভাই ভনীৰ সহভাগিতাকো নাজানিব। ডাইৰেকশ্যন, ঈশ্বৰৰ ইচ্ছাটো বুজাইছে। পাখিটো হৈছে কি বুজাইছে? ঈশ্বৰৰ ইচ্ছাত চলাটোক বুজায়। এই পাখিয়ে মাছটোক চলায়। পাখিটো কি বুজাইছে? ঈশ্বৰৰ ইচ্ছা। চব এই দুইটা, বাকলি আৰু তেওঁৰ পাখি, ফিন্স আৰু স্কেলছ, এইটো কি বুজাইছে? তেওঁ ঈশ্বৰৰ বাক্যটো আৰু ঈশ্বৰৰ ইচ্ছাটোক বুজাইছে। ঈশ্বৰৰ ইচ্ছাৰ বাক্য, ঈশ্বৰৰ ইচ্ছাত থাকি তেওঁ জীৱন বাক্য ধাৰণ কৰে। সেই খ্ৰীষ্টিয়ান জীৱনটো হুচি আৰু ঈশ্বৰে দেখুওৱা পথত তেওঁ চলিব পাৰে। জগতত সাগৰত যেনিয়ে যাওক, ডাঙৰ জন্তু আহিলে মাছ কাটি ওলাই গুচি যায়, এনেকুৱা চব। সাগৰত যদি থাকে ডাঙৰ জন্তু আহিছে, এই মাছবিলাক এনেকুৱা। সাগৰত থকা মাছবিলাকে, পাখিবিলাকে ইমান স্পীডকৈ যাব পাৰে। পাখিৰ কাৰণে মাছ ইমান স্পীড যায়। আপুনি ঈশ্বৰৰ ইচ্ছাত থাকিলে জগতত ইমান স্পীডকৈ প্ৰভুৰ কাৰ্যতে আগবাঢ়িব পাৰিব। সেই পাখিটোৱে তেওঁবিলাকক ইমান গধুৰ মাছটোক উৰাই লৈ যায়। পাখিটো বুজাইছে ঈশ্বৰৰ ইচ্ছা। এই জন্তুৰ পৰা ঈশ্বৰে হুচি অখুচিৰ শিক্ষা দিছে আমাক। এই মাছবিলাকে বহুত দূৰ দূৰ জাম্প মাৰিব পাৰে। সেই খোৱা মাছবিলাক তলত থাকি যায়, ইহঁত জাম্প মাৰি বহুত দূৰ গুচি যায়। সাগৰৰ মাছ ঈশ্বৰৰ ইচ্ছাত যাব পাৰে। এইটো ঈশ্বৰৰ ইচ্ছাত চলাটোক বুজাইছে। সেইবিলাকে সাগৰতো যায়,
সেইবিলাকে বাকীটো যায় এনেকুৱা। ইমান গধুৰ মাছটোক কেনেকৈ দাঙিব পাৰে? কেনেকৈ দাঙিব পাৰে? পাখিটোৱে ঈশ্বৰ, আপোনাৰ জীৱনটোক ঈশ্বৰে অসম্ভৱ থাকিব পাৰে, কষ্ট থাকিব পাৰে, কিন্তু ঈশ্বৰ ইচ্ছা থাকিলে ঈশ্বৰে আপোনাক লৈ যাব। অসম্ভৱটো ঈশ্বৰে সম্ভৱ কৰিব। ইমান গধুৰ ডাঙৰ ডাঙৰ মাছবিলাক, এই ডাঙৰ তলতে থাকি গ'ল ডাঙৰ মাছ, কাটি দিয়ে তেওঁবিলাকে দেউকা। কেতিয়াবা একটা দুটা ধৰা খাই যায়, একটা তাৰপিছত চৰাই মাজতো কেলে চৰাইবিলাকে পানীৰ তলত সোমাই যায়, তেতিয়া তেওঁবিলাকে ওপৰত উঠি যায়। পানীত সোমাই যায় চৰাই এনেকুৱা, তেতিয়া মাছবিলাকে ওপৰত উঠি যায়। তেওঁবিলাকে চৰাইৰ লগত খেল দেখায় এনেকুৱা। সেইকাৰণে সাগৰত থকা পানীত থকা মাছৰ পৰা ঈশ্বৰে আমাক শিক্ষা দিছে। সেইটো লেবীয়া পুস্তকত লিখিছে, কেনেকৈ খুচি অখুচিৰ জন্তুৰ মাজত আমি শিক্ষা ল'ব পাৰোঁ। এনেকুৱা প্ৰটেকশ্যন হৈ যায় সেইবিলাক। কেতিয়াবা এটা দুটা ধৰা খায়। এই ঈশ্বৰ ইচ্ছাত থাকিলে ডাঙৰ শত্ৰু শয়তানৰ পৰা ঈশ্বৰ ৰক্ষা কৰিব। সেইকাৰণে বাইবেল কৈছে, পাখি মানে ঈশ্বৰ ইচ্ছাক বুজাইছে। ঈশ্বৰ ইচ্ছা, মাছৰ যিটো পাখি ঈশ্বৰ ইচ্ছাক বুজাইছে। ইমান গধুৰ মাছটোক মাছৰ পাখিয়ে আগফালে চৰাইছে, কাটি পেলাই সোমাই যাব পাৰে। সেইকাৰণে আপুনি ঈশ্বৰ ইচ্ছাত যদি থাকে আৰু চলে, ঈশ্বৰে আপোনাক এই শয়তানৰ প্ৰহাৰৰ পৰা, শয়তানৰ কাঁড়ৰ পৰা আপোনাক বচাব পাৰে, কাঁড়ৰ পৰা বচাব পাৰে। সেইকাৰণে বাইবেল কৈছে, এই ডাইৰেকশ্যন, ঈশ্বৰ ইচ্ছা থাকিলে মাছে যেনেকৈ পাখিৰ ডাইৰেকশ্যন দেখায়, এনেকুৱা আপোনাক চলাই নিব পাৰে। ইফিচিয়া 4:14 কৈছে, ইয়াতে যেন আমি আৰু শিশু নহওঁ, আৰু মানুহৰ ঠগত ধূৰ্ততাৰে ভ্ৰান্ত কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলং পলং কৰোৱা আৰু সকলো বিধৰ শিক্ষাৰূপ বতাহত ইফালে সিফালে যেন নিয়া নহওঁ। মাছবিলাক ঢলং পলং নহয়। মানুহবিলাক নতুন জন্ম পোৱা মানুহে অকণমান কিবা এটা কথা ক'লেই আমি মই ফেলোশ্বিপ নাযাওঁ, মই গীৰ্জা নাযাওঁ, এনেকৈ কয়। ঢলং পলং হৈ যায় বিশ্বাস। ঈশ্বৰ ইচ্ছাটো ক'ত নাইকিয়া হৈ থাকিলে তেওঁৰ জীৱন। জাগতিক কথাৰ কাৰণে মানুহে কেতিয়াবা এনেকৈ কৰে। সাধাৰণ বিষয় মানুহৰ জীৱনত এইটো কিয় বুলি কয় ঢলং পলং। শিশু নহয় আমি শিশুক আমি কেতিয়াবা ক'লে খ্ৰীষ্টিয়ান জীৱনটো কৈছে ঈশ্বৰ ইচ্ছাটো নজনাবিলাকক শিশু বুলি কৈছে। ঈশ্বৰ ইচ্ছা জনাটো কৈছে এনেকুৱা দুখ কষ্ট, সমস্যা, বাধা, সংকট, তাৰণা, দুখ আহিবই। আপুনি তাৰ মাজতে সেই মাছটো সেই বুলি সাগৰত নাথাকিব নেকি? এই আকাশৰ চৰাইবিলাক কিয় আকৌ সাগৰতো কেলে সোমাব লাগে বুলি মাছবিলাকতো ক'ব নোৱাৰিব। সেইবিলাকে আকাশত উৰি উৰি খাব লাগে, আমাৰ সাগৰৰ ভিতৰতো মাছবিলাক কেলে সোমাই বুলি। সোমালে কি আছে? সোমাই যে একো নাই, আমি ওপৰত উঠি যাম। তেওঁবিলাকে চৰাইকো তেওঁবিলাকে খেল দেখায়। কিয়নো তেওঁবিলাকেও আমি চাৰ্জত থাকোঁ, ঘৰত থাকোঁ, ছ'চাইটিত থাকোঁ, কামৰ জেগাত থাকোঁ, য'তেই নাথাকোঁ, কিন্তু ঈশ্বৰ ইচ্ছাত যদি আমি থাকোঁ আৰু চলোঁ, আমি ঢলং পলং নহওঁ, ভ্ৰান্তি নহ'ম, আৰু ইফালে ইফালে বতাহে নিৱাৰ নিচিনা আমাৰ খ্ৰীষ্টিয়ান জীৱনটো নহ'ব। ঈশ্বৰ ইচ্ছাত আমি চলি যাম। সেইকাৰণে কলচীয়া 3:1-2 কৈছে, আমি পঢ়িম একেলগে আহক। এতেকে তোমালোকে যদি খ্ৰীষ্টৰ সৈতে তোলা হলা, তেন্তে ঈশ্বৰৰ সোঁহাতে আৰু যি ঠাইত খ্ৰীষ্ট বহি আছে ওপৰত থকা সেই ঠাইৰ কথা বিচৰা, পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবা। যদি আমি সেইকাৰণে ওপৰৰ কথা ভাবি পেলাই যদি খ্ৰীষ্টিয়ান জীৱনটো চলিছোঁ, ঈশ্বৰ ইচ্ছাত চলি থকা বুজায়। আপুনি মই বৰ্ণ এগেইন হোৱাৰ পিছত যদি আপুনি ঈশ্বৰৰ মণ্ডলী কোনটো, প্ৰভু দিন কোনটো, ভাই ভনী ক'ত কি, আপুনি যদি একো কেতিয়াবাহে আপোনাৰ মন গ'লে যদি আপুনি ওলাই আহে, এনেকুৱাতো ঈশ্বৰৰ ইচ্ছাটো এনেকুৱা চলাটো নুবুজায়। এইটো জগতৰ মানুহবিলাকো তেনেকুৱা কৰে, জগতৰ সমাজৰ মানুহবিলাকো তেনেকুৱা চলে। কিন্তু আপুনি ঈশ্বৰ থকাটো হৈছে
জগতৰ সকলো কাম বন এৰি প্ৰভুক দিয়া সময়টো আপুনি দিবই লাগিব। এনেকুৱা নহয় যে প্ৰভু আজি অকণমান মোৰ চব্জি নাছিল তাৰ কাৰণে অখুচি জন্তুটোকে বনাই খাই দিলোঁ বুলি ঈশ্বৰে এইটো অখুচি গণনা কৰিব। সেইকাৰণে আপুনি প্ৰভুক দিয়া সময়টো যদি প্ৰভুক নিদিয়ে, সেইটো আপুনি জানি শুনি ভুল কৰাটো আপোনাৰ কাৰণে পাপ হ'ব। কিন্তু পাপ মানে কি? আপুনি জানে পাৰেও, কিন্তু আপুনি যদি প্ৰভুৰ দিনটো যদি নাহে, সেয়াও আপোনাৰ কাৰণে পাপেই হয়। এটা ডিচিপ্লিন খ্ৰীষ্টিয়ান জীৱনত পাপ কেতিয়া নহয়? যদি আপুনি মণ্ডলীত আহিব পৰা নাই, হ'লে এটাই ডিচিপ্লিন লাইফ আছে, পাষ্টৰ মই যাব পৰা নাই, মোৰ কাৰণে এটা বৰঞ্চ আপোনাৰ কাৰণে সেই চলাওঁতাই প্ৰাৰ্থনা কৰিব, কিন্তু আপুনি ঈশ্বৰ ইচ্ছাত থকাৰ কাৰণে আপুনি জনাইছে, ব্ৰাদাৰ মই আজি যাব নোৱাৰিছোঁ, পাষ্টৰ মই যাব পৰা নাই। সেইটো কি বুজায়? আপোনাৰ ডিচিপ্লিন খ্ৰীষ্টিয়ান লাইফটো বুজায়। হয়, কেতিয়াবা আহিবও নোৱাৰিব আপুনি, কিন্তু এজন ভাল বাধ্য খ্ৰীষ্টিয়ানৰ কথা এইটো বুজায়। এটা ঈশ্বৰক ভয় কৰা খ্ৰীষ্টিয়ানটোক বুজায়। আপোনাৰো সমস্যা আহিব পাৰে, আপোনাৰো বিপদ আহিব পাৰে, কিন্তু ঈশ্বৰৰ সন্তান হিচাপে বাইবেলে কি কৈছে ইয়াত? লেবিয়া পুস্তক 11:13-15 পদ। আৰু পক্ষীবোৰৰ মাজত এইবোৰৰ তোমালোকে ঘিণ কৰিবা। এইবোৰ খাব নালাগে, এইবোৰ ঘিণ লগা কুকুৰ, হাড়গিলা আৰু উৎকুক, এনেকুৱা যিবিলাক জন্তু, এই উৰি ফুৰা চৰাই, বাইবেলে কৈছে এইবিলাক খাব নোৱাৰা। কাৰণ কি কৈছে? কিন্তু তোমালোক, মথি 5:39 পদত কৈছে, কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুৰ্জনৰ প্ৰতিৰোধ নকৰিবা, কিন্তু যিকোনোৱে তোমালোকৰ সোঁগালত চৰ মাৰে, তালৈ তুমি সিগালতো পাতি দিবা। এইটো কি বুজাইছে? বাইবেলে এইটো কি ক'ব বিচাৰিছে? বাইবেলে আমাক এইটো কি ক'ব বিচাৰিছে? যে মই তোমালোকক কওঁ, তোমালোকে কোনোবাই যদি বা সোঁগালত চৰ মাৰে, তেতিয়া তোমালোকে সিগালো পাতি দিবা। যীশুৱে জগতত থকা কালত তেওঁ কৈছে, নম্ৰতাৰ কথা কৈছে, নম্ৰতা। সেইকাৰণে এই জন্তুৰ পৰা ঈশ্বৰে কি শিকাব বিচাৰিছে? জন্তুৰ পৰা ঈশ্বৰে শিকাব বিচাৰিছে যাতে আমি যেন মানুহবিলাক যেনেকৈ মিষ্টেক কৰে, আমি যেন মিষ্টেক নকৰোঁ। মানুহবিলাক যীশুৰ আগত বহুত মানুহ মিষ্টেক কৰিছিল, কিন্তু যীশুৱে কি ক'লে? পিতৰক ক'লে, তুমি তেনেকুৱা কিয় কৰিছা? মোক দেখোন এটা গলত চৰ মাৰিলে মই এটা গল পাতিব পাৰোঁ। ঈশ্বৰৰ সন্তানবিলাকক এনেকৈ কৈছে। সেইটো কাৰণে কি কৈছে? লেবিয়া পুস্তক 11:16-19 পদ। আহক আমি একেলগে পঢ়িম। মটীয়া চিলনি আৰু সকলোবিধৰ ৰঙা চিলনি আৰু সকলোবিধৰ কাউৰী আৰু উট চৰাই, ৰাতি হেন, গংগা চিলনি আৰু সকলোবিধৰ হেন, ফেঁচা, মাছৰোকা আৰু হুদু, দীঘল ডেঙীয়া হাঁহ, ঢেৰা আৰু সৰু শগুন, বৰটোকোলা, সকলোবিধৰ বগলী, গোবৰ থুচৰা আৰু বাদুলি, এইবিলাক তোমালোকে খাব নোৱাৰিবা। ফেঁচা, বাইবেলে কি কৈছে ইয়াত? এই ফেঁচাটো কি কৈছে? অখুচি জন্তু। এই অখুচি জন্তু জগতত ভ্ৰমি ফুৰে, কিন্তু কেনেকৈ বুলি কৈছে? সি ইউনিটিত নাথাকে। ফেঁচাই চৰাইবিলাকৰ মাজত নাথাকে। দেখিছেনে ফেঁচা চৰাই আপুনি? ফেঁচাই সদায় কি থাকে? অকলে থাকিব বিচাৰে। আৰু ক'ত থাকিব বিচাৰে? আন্ধাৰত থাকিব বিচাৰে। এইটো কি বুজাইছে? মানুহে সদায় মণ্ডলীৰ পৰা নিজক দূৰত ৰাখিব বিচাৰে। জগতত বুজাই এইটো। আৰু আন্ধাৰত থকাটো কি বুজাইছে? জগতৰ বন্ধু, জগতৰ লোক, জগতৰ বিষয়বস্তুৰ লগতে বেছি সময় পেলাই ৰাখি দিয়ে। এইটো বুজাইছে। ফেঁচাই কি কৰে? অকলে থাকে, মন মৰাকে। আন্ধাৰত কি কৰি থাকে? কোনেও নেদেখে, চব চৰাই শুই থাকে, ই আন্ধাৰত থাকে। অকলে মাতি থাকে তেওঁ।
কি কৈ থাকে তাৰ কথা কোনো বুজি নাপায়। সি ৰাতিহে জীৱন জাগন্ত থাকে, ৰাতিহে তেওঁ ভাল পায়, দিনত ভাল নাপায়। সেইকাৰণে কেতিয়াবা এনেকুৱা হ'ব পাৰে মণ্ডলী জীৱনটো ইমান ইণ্টাৰেষ্ট নাই। জগতৰ ফাংচন, খেলা কুদা, জগতৰ এইবিলাক উপভোগ, মনোৰঞ্জন, এইবিলাক বহুত ভাল ইণ্টাৰেষ্ট লাগে, কিন্তু ফেলোশ্বিপ বিষয়ত ইমান ভাল নলগাটো বুজায়। আন্ধাৰৰ বিষয়টো তেওঁলোকৰ কাৰণে তৃপ্ত বুজায়, এইটো বুজাইছে। সেইকাৰণে হিতুপদেশত কি বুজাইছে? হিতুপদেশত কৈছে 18 পদত, যি মানুহে নিজকে পৃথক ৰাখে সি কেৱল নিজৰ বাঞ্ছা সিদ্ধি কৰে, চেষ্টা কৰে আৰু সকলো সুপৰামৰ্শৰ পৰা খং দেখুৱায়। এইটো কি হৈছে? এইটো এটা ফেঁচাৰ জীৱনৰ লগত তুলনা কৰিছে মানুহৰ। তেওঁ সংগ ইউনিটিত থকাটো ভাল নাপায়। হ'ব পাৰে তেওঁৰ মাংসৰ ইচ্ছাৰ কাৰণে, নিজৰ এটা স্বাৰ্থৰ কাৰণে, লাভৰ কাৰণে মণ্ডলীত বা ইউনিটিত অহাটো তেওঁ ইচ্ছা ভাল নাপায়, ইমান ভাল নাপায়। সেইকাৰণে বাইবেলে কৈছে এনেকুৱা জন্তুবিলাকৰ মাজৰ পৰা বাইবেলে শিক্ষা দিছে সকলোবিধ কাউৰী বুলি কৈছে। এই কাউৰী জন্তুবিলাক কেনেকুৱা? কাউৰীবিলাক সেইবিলাকে উৰা পক্ষীৰ পৰা কৈছে হুচি অখুচি। সেইবিলাকে কি কৰে? এনেকুৱা মৰাশ জন্তু, গেলা পচা সেইবিলাকে খায়। এনেকুৱা গেলা পচাবিলাক, মৰাশবিলাক এই কি কাউৰীবিলাক এনেকুৱা খায়। এই কাউৰী জীৱনটো কি বুজাইছে? এই জগতৰ ঘৃণনীয় বস্তুবিলাক, বিষয়বিলাক, গেলা বস্তু কোনবিলাক? যিবিলাক আপোনাৰ শৰীৰক গেলাব পাৰে, আপোনাৰ শৰীৰটোক অসুচি কৰে। সেইকাৰণে কৈছে এনেকুৱা। আৰু 19 পদত কৈছে যে বাদুলি, আমি সকলো জন্তু নাচালোঁ, কিছুমান জন্তুবিলাক আমি চাব পাৰোঁ। এই বাদুলি সদায় ওলোটা জীৱন কটায়। ওলোটা বাদুলি দেখিছেনে আপুনি? বাদুলি হ'লে সদায় ওলোটা জীৱন। এই ওলোটা জীৱনটো কি হয়? মানুহক যেতিয়া ভাল কথা ক'লে, কি মই নাজানো নেকি কি কথা ক'ব আহিছে, হয়নে নহয়? ভাল কথা ক'লেও কেতিয়াবা তাৰ কাৰণে বেয়া হৈ থাকে, কেতিয়াবা হয়নে নহয়? তুমি কি মোক শিকাব আহিছা নেকি? এনেকুৱা কেতিয়াবা মানুহৰ ওলোটা কথা ওলাই নহয়। ই কয় মই মিছাকৈ ক'লোঁ, ভালো তাৰ কাৰণে ক'ব বিচাৰিছিলোঁ, ওলোটাই মোকেহে ধৰিলে। কেতিয়াবা এনেকুৱা ওলোটা আপুনি জীৱন দেখিব। আপুনি ভালৰ কাৰণে কৰিলেও আপোনাৰ ওপৰতে তিতাটো পৰি যাব কেতিয়াবা। সেইকাৰণে এইটো কি কৈছে? বাদুলি সদায় ওলোটা জীৱন কটায়, ওলোটাই জীৱনটো ভাল পায়। সেইকাৰণে ওলোটা মানুহে যিটো কৰিব নালাগে সেইটো কৰি মানুহ বেছি ভাল পায়। এইটো ওলোটা, বিপৰীত লাইফ। আৰু সেইবিলাকে ওলোটা জীৱন কটায়। আৰু ক'ত কটায়? সদায় আন্ধাৰতেহে নিজৰ আহাৰ গোটায়। নিজৰ জীৱন অভিলাষটো আন্ধাৰত, জগতত সেই শাৰীৰিক মনোৰঞ্জন লোৱা, আহাৰৰ যিটো তৃপ্ত, তেওঁ জগতত সেই মনোৰঞ্জন পোৱা। বাদুলি আন্ধাৰত বিচাৰি যায়, আন্ধাৰত, ই পোহৰত নাহে বিচাৰি। বাদুলি সদায় আন্ধাৰত বিচাৰি যায় তেওঁৰ মনোৰঞ্জনটো, শাৰীৰিকৰ তৃপ্তটো। সেইকাৰণে মানুহে জগতৰ বিষয়টো বেছি ভাল পায়। জগতৰ খোৱা ভুৱা, মদ পান, এইবিলাক জগতৰ বহুত নিচিনা আছে। যিবিলাকে ড্ৰাগছ খায় তেওঁবিলাকে এবাৰ নোপোৱাবিলাকে, এডিকশ্যনবিলাকে অকণমান পাই গ'লে বাছ জিন্দগীটো পাই গ'ল নিচিনা তেওঁবিলাকে ভাবে চাগে। তেনেকুৱা আছে যিবিলাক জাগতিক উপভোগ কৰা মানুহ। সেইকাৰণে সদায় আন্ধাৰতে নিজৰ জীৱন আহাৰ কটায়। তেওঁবিলাক আন্ধাৰৰ কাৰণে খ্ৰীষ্টিয়ান জীৱনত কেতিয়া তেওঁবিলাকে কেৱল আন্ধাৰতে জগত ঈশ্বৰৰ ক্ষেত্ৰত, পোহৰৰ ক্ষেত্ৰত তেওঁবিলাকৰ পোহৰৰ আহাৰ বুলি ক'লে ঈশ্বৰ অনন্তকলীয়া ৰাজ্যৰ কথা বুজাইছে। আৰু আমি কেইটামান বাইবেল পদ চাম। লাষ্ট লেভিয়া পুস্তক 11 অধ্যায় 20 পৰা 23 পদ আমি পঢ়িম একেলগে। আহা। চাৰিঠেঙীয়া ফুৰা, সকলো পাখি লগা, বগাই ফুৰা জন্তু, তথাপিও চাৰি ঠেঙৰ ফুৰা, পাখি লগা, বগাই ফুৰা জন্তুৰ মাজত মাটিত ভৰ দি জাপ মাৰি নিমিতে যিবোৰ চাৰি ভৰিৰ ওপৰত 2 ঠেং থাকে, অৰ্থাৎ সকলোবিধৰ কাকতি ফৰিং, সকলোবিধৰ ঠগা
ফৰিং সকলোবিধৰ উৰচিঙা আৰু সকলোবিধৰ তামুলী ফৰিং আৰু এই সকলো তোমালোকে খাব পাৰিবা, কিন্তু চাৰিঠেঙীয়া পাখি লগা বগাই ফুৰা জন্তু তোমালোকৰ পক্ষে ঘিনলগীয়া। কেনেকুৱা কৈছে, চাৰিঠেঙীয়া জন্তু কেইলোকৰ পাখি আছে কিন্তু উৰিব নোৱাৰে, বগাই ফুৰে, উৰিব পাৰে কিন্তু বগাই, সেইবিলাক খুচি উৰিব পাৰে কিন্তু জাপ মাৰে, সেইবিলাক খুচি। কি কৰিব, কি ক'ব বিচাৰিছে জন্তুবিলাক? এইটো কাকতি ফৰিং, এইটো জোহনে খাইছিল, বাপ্তিস্ম জোহনে। এই কাকতি ফৰিংটো কি বুজাইছে? জাপ মাৰে কিন্তু উৰেও আকৌ, জগতৰ পাপৰ পৰা জাপ মাৰি মাৰি চলে। জগতত যি মন যায় তাকে মহতিয়াই নাযায়, যিটোৱে সুযোগ পায় সেইটোকে নকৰে। কাকতি ফৰিং সদায় ভৰি আছে কিন্তু জাপ মাৰি মাৰি চলে, বাচি 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 বাচি। খ্ৰীষ্টিয়ান জীৱনটো এনেকুৱাই, জগতত যিকোনো সুবিধা পালে আপুনি ল'ব নালাগে। য'ত আপুনি শয়তানে বহুত চান্স দিব, কিন্তু আপুনি বাচি বাচি চলিব লাগিব। কাকতি ফৰিং খুচি, সেইকাৰণে কাকতি ফৰিং কৈছে তেওঁলোকে উৰিব পাৰে কিন্তু জাপ মাৰি মাৰি চলে। জগতত আপুনি জাপ মাৰি চলিব লাগিব, ক'ত যাব লাগে ক'ত যাব নালাগে। সেইকাৰণে জন্তুৰ পৰা শিক্ষা দিছে বাইবেলত, আমি শিকিব লাগিব জন্তুৰ পৰা। পোকৰ পৰাও বাইবেলত শিক্ষা দিছে ইজৰাইলক ঈশ্বৰে। এই পোকৰ পৰা, এই পোকটোকো খাব নালাগে, কিন্তু এই পোকটোনো কেলে খাব এইবিলাকে? জোহনে দেখোন খাইছে। কিন্তু মেইন শিক্ষাটো আত্মিক মণ্ডলী জীৱনৰ শিক্ষাটোহে দিছে। জন্তুটো খালে নাখালে আপোনাৰ কি হ'ব, পোকটো খালে নাখালে কি হ'ব? মেইন শিক্ষাটো বুজাইছে, তেওঁৰ জীৱন আচৰণটোক বুজাইছে। আপোনাৰ আচৰণটো তেনেকুৱা হোৱাটো। তেওঁবিলাকে জগতত পাপ কি, বেয়াটো কোনটো তেওঁবিলাকে জানে, বাচি বাচি চলে। আপুনি যেতিয়াই মন যায় বৰ্ণ এগেইন সন্তান হিচাপে কেতিয়াবা আহিব পাৰে, মিছ কল আহি যাব পাৰে আপোনাৰ ফোনত। কেতিয়াবা ক'ব বাইদেউ আপোনাক বহুত মৰম লাগে, মোকো মৰম লাগে বুলি আপুনি ৰিপ্লাই কৰিব নালাগে। জগতত এনেকুৱা বহুত আহে, মিছ কল বহুত আহিব। এনেকুৱা ভাই ভনী কেতিয়াবা মিছ কলতে ঠগ খাই যায়, জাপ মাৰিব নাজানে, কোন বিষয়টো জাপ মাৰিব লাগে। আহিব, বাইবেলত কৈছে। সেইকাৰণে এনেকুৱা কৈছে, এইটো ক্লিন হয়, এইটো আনক্লিন। মাখিয়ে কিন্তু ভৰি আছে, উৰেও, কিন্তু সি কি কৰে, জাপ মাৰিব নাজানে। সি গোটেই লেটি পেটি হৈ যায়, য'ত মন ত'তে খোজকাঢ়ে, নাকে চাকে উঠি যায় কাৰোবাৰ, শুই থাকিলে জেগাত শুই থাকিলে। সেইকাৰণে উৰে কিন্তু জাপ নামাৰে, মানে পাপত চলাক বুজায়, পাপত চলা বুজায়। সেইকাৰণে বাইবেল লেবীয়া পুস্তক 11:20-23 কৈছে, পাখি লগা হয় কিন্তু তেওঁবিলাকে উৰিব নোৱাৰে। এনেকুৱা এইবিলাক তেনেকুৱা বগাই ফুৰা জন্তুবিলাক অখুচি, তেওঁবিলাকে পাখি নাই, কিন্তু তেওঁবিলাকে যায়হে, জাপ নামাৰে। এইবিলাক চব অখুচি, পঁইতাচোৰা, এইবিলাক যিমান জন্তু তেওঁবিলাকে বগাই ফুৰে, কেৰেলোৱা যিমান জন্তু আছে তেওঁবিলাকে কি কৈছে, তেওঁবিলাকে গোটেইটো বগাই যায়, লেটি পেটি বোকাই যিমান গেলা পচাই গোটেই যাব। কিন্তু এনেকুৱা জন্তুটো হুঁচি বুলি কৈছে, যিটো পাখিও আছে আৰু ভৰিও আছে, জাপ মাৰি চলে। সেইকাৰণে আমাৰ ঈশ্বৰৰ ইচ্ছাক বুজাইছে পাখিটো, আৰু আমাৰ ভৰিটো বুজাইছে আমাৰ জন্তু। আগন্তুক দিনত আমি চাম ভৰিৰ বিষয়ে বাইবেলে ধুনীয়া শিক্ষা দিছে। আমি ভৱিষ্যতে চাম ভৰিটো বাইবেলে কি কৈছে। এনেকুৱা তেওঁবিলাকে এনেকুৱা ৰেঙি যায়, কিন্তু তেওঁবিলাকে জাপ নামাৰে, জাপ নামাৰে, অখুচি জন্তু। সেইকাৰণে বাইবেলে কৈছে, প্ৰকাশিত বাক্য 2:7 কৈছে, মণ্ডলী জীৱনত কি কথা ক'ব বিচাৰিছে। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাৰ শুনক। যিজনক জয় কৰে তেওঁ মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোগ কৰিবলৈ দিম। আপুনি এনেকৈ জয় কৰা ব্যক্তি যদি হয়, জাপ মাৰি মাৰি চলি জীৱনটোক জয় কৰিছে, ঈশ্বৰে কৈছে মই স্বৰ্গত তোমাক জীৱন বৃক্ষৰ ফল খাব দিম। আপুনি যদি খ্ৰীষ্টিয়ান লাইফটো গোটেই লেটি পেটি হৈ পেলাই পাপৰ লগত, জগতৰ মানুহ লগত গোটেই হানি মিহলনি হৈ, কোনটো বৰ্ণ এগেইন, কোনটো কি, মণ্ডলীৰ কথা কি, বাইকৰ কথা কি, একোৱে নাজানে, চবটো আপুনি হান মিশ্ৰণি যদি কৰে, বাচিব নাজানে, তেতিয়াহ'লে স্বৰ্গত আপুনি পাবলগীয়া পুৰস্কাৰটো আপোনাৰ কাৰণে নাথাকিব পাৰে। সেইকাৰণে খুচি অখুচিৰ কথাটো কি কৈছে, স্বৰ্গত পুৰস্কাৰ থকাৰ কাৰণে। সেইকাৰণে যোহান 16:33 কৈছে, পঢ়িম একেলগে।
তোমালোকে মোক যেন শান্তি পোৱা এই কাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা ময়েই জগতক জয় কৰিলোঁ। জগতক জয় কৰিলোঁ। গতিকে জগতক তোমালোকে জাপ মাৰি মাৰি চলিলে হয়, মই আছোঁ, সহায় কৰিম, উৰিবলৈ সহায় কৰিম, উৰিবলৈ সহায় কৰিম। সেইকাৰণে বাইবেল কৈছে ৰোমিয়া 12:1 এই ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত পবিত্ৰ আৰু ঈশ্বৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। এয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা। আমাৰ শৰীৰটো, আমাৰ খ্ৰীষ্টিয়ান জীৱনটো ঈশ্বৰে সুস্বীকৃত জীৱন বিচাৰে, সুস্বীকৃত জীৱন, যাতে এই জীৱনৰ পৰা আমি নিজকে ঈশ্বৰৰ, যেতিয়া ঈশ্বৰে আমাক আহিব 5:23-24 বাইবেলে কৈছে, আৰু শান্তিদাতা ঈশ্বৰে তোমালোকৰ সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনাই তোমালোকক আমন্ত্ৰণ কৰিলে তেওঁ বিশ্বাসী, তেওঁৱে তোমাক তাক কৰিব। ঈশ্বৰে আপোনাক এনেকুৱা সুস্বীকৃত জীৱন কৰিব পাৰে যদি আপুনি চলে, আপুনি যদি আগবাঢ়ে, বাইবেল কৈছে। সেইকাৰণে বাইবেলে আমাক কৈছে যিটো সুস্বীকৃত জীৱনটো, সেই জীৱনটো ঈশ্বৰে আমাক বাছি বাছি জগতত কিয় আমাক চলিব লাগে, জগত আৰু জগতৰ বিষয়বস্তুৰ ওপৰত ঈশ্বৰে আমাক পৃথক থাকিব কৈছে। সেইকাৰণে বাইবেলে আমাক মনত পেলাইছে জীৱ জন্তুৰ দ্বাৰা, বনেকে হোৱা ভাই ভনীবিলাকক জীৱ জন্তুৰ দ্বাৰাই আমাক মনত পেলাইছে খ্ৰীষ্টিয়ান জীৱনটো আমি কেনেকুৱা কৰিব লাগে, জগতত কেনেকুৱা এটা ডিচিপ্লিন জন্ম হ'ব লাগিব, ডিচিপ্লিন জীৱন এটা হ'ব লাগিব। খুচি অখুচি জন্তুৰ পৰা আমাক শিক্ষা দিছে। খুৰা ফটা আমি গম পালোঁ, যিটো জগতৰ পৰা পৃথকতা জীৱনটো বুজাইছে। জগতৰ মানুহবিলাক যিটো কৰে, যেনেকুৱা চলে, যেনেকুৱা কথা পাতে, যেনেকুৱা আচৰণ কৰে, আমি ঈশ্বৰৰ সন্তান কাৰণে আমি এনেকুৱা কৰিব নালাগিব। কাৰণ ঈশ্বৰে আমাক এটা পবিত্ৰ জীৱন বিচাৰে, পবিত্ৰ জীৱন বিচাৰে। আমি গম পালোঁ, মাছৰ বাকলিৰ পৰা আমি গম পালোঁ ঈশ্বৰৰ বাক্য আমি লাগিব। শয়তানক আমি যদি জয় কৰিবলৈ আছে, ঈশ্বৰৰ বাক্য নাথাকিলে কিয় আপুনি সহভাগিতা আহিব লাগে, কিয় ফেলোশ্বিপত আহিব লাগে, যাতে ঈশ্বৰৰ বাক্যটো আপুনি ভালকৈ দকৈ জানিব পাৰে, দকৈ আপুনি আত্মিক জীৱনটো গঢ়িব পাৰে, যাতে আপুনি সমস্যা, জীৱনত দুখ কষ্ট, সমস্যা তাড়না আহিলে আপুনি জয় কৰি প্ৰটেকশ্যন দিব পাৰে। আৰু মাছৰ পাখিৰ পৰা আমি শিকিব পাৰিলোঁ ঈশ্বৰৰ ডাইৰেকশ্যনটো আপুনি জানিব পাৰে, ঈশ্বৰৰ ইচ্ছাটো বুজিব পাৰিব, ঈশ্বৰৰ ইচ্ছাটো বুজিব পাৰিব। আমি ফেঁচাৰ নিচিনা জীৱন হ'ব নালাগিব। সেই জগততে অকল জীৱনটো কটাই শেষ কৰিব লাগিব, কেতিয়াবাহে মন গ'লে মণ্ডলীত আহিব লাগে, এনেকুৱা জীৱনটো নহয়। সেই জগতত অকলে থকা জীৱনটো হ'ব নালাগিব। আন্ধাৰত আপুনি ঈশ্বৰত নচলাটো কি বুজাইছে, আপুনি জগতৰ কাৰণে থকাটো, সেইটো আন্ধাৰতে থকাটো বুজাইছে। সেইকাৰণে ঈশ্বৰক দিয়া সময়টো ঈশ্বৰক দিব লাগিব। সেইকাৰণে ঈশ্বৰৰ দৰে আমি সন্তান হিচাপে চলিব লাগিব। বাইবেলে আমাক খুচি অখুচি জন্তুৰ পৰা আমাক ঈশ্বৰে খ্ৰীষ্টিয়ান জীৱনত চলিবলগীয়া শিক্ষা দিছে। ঈশ্বৰে এই বাক্যৰ যোগেদি আশীৰ্বাদ কৰক। আহক প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ স্বৰ্গত থকা পিতৃ, প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ তোমাৰ অনন্তকলীয়া প্ৰেমৰ বাবে। তুমি আমাৰ জীৱন অনন্তকাল নৰকৰ পৰা ৰক্ষা কৰিলা। আমি তোমাৰ আগত অখুচি আৰু তোমাৰ আগত আমি ঘৃণনীয় পাপী আছিলোঁ। তুমি আমাৰ নিচিনা অধম পাপীক তুমি এই কালবাৰী ক্ৰুচত আমাৰ পাপ আৰু অধৰ্মক তুমি নিজৰ ওপৰত ল'লা, আৰু আমাক অনন্তকালৰ বাবে তুমি সুস্বীকৃতি, আমাক পবিত্ৰ জীৱন যাপন কৰিবলৈ তুমি আমাক এই পবিত্ৰ মণ্ডলীত ৰাখিছা, যাতে আমি আন্ধাৰৰ লোকৰ দৰে নহয়, পবিত্ৰ সন্তানৰ দৰে আমি জীৱনত যাতে চলি যাওঁ, তোমাৰ সত্য হ'ব বাৰ্তাৰ কাৰণে আগবাঢ়ি যাওঁ, তাৰ কাৰণে তুমি আমাক সহায় অনুগ্ৰহ দান কৰি আছা। আশীৰ্বাদ কৰা মণ্ডলী ভাই ভনী সকলোৱে ঈশ্বৰ ইচ্ছা অধিককৈ বুজিব পাৰে, অধিককৈ তোমাৰ আগত অনুগ্ৰহ আশীৰ্বাদ হৈ তোমাৰ সেৱাৰ অৰ্থে তোমাৰ আগত পুৰস্কাৰ পোৱা সন্তান হিচাপে খ্ৰীষ্টিয়ান জীৱনত বাঢ়ি যাব পাৰে। আৰু যিসকল ভাই ভনী আজি আহিব পৰা নাই, প্ৰভু তেওঁবিলাকক আশীৰ্বাদ কৰিবা। যিসকল ভাই ভনী প্ৰভু সমস্যা অভাৱত আছে, তেওঁবিলাকক সহায় কৰিবা প্ৰভু, যাতে তেওঁবিলাকে আগন্তুক দিনত চলি যাব পাৰে। যিসকল ভাই ভনী ৰোগ ব্যাধিৰ মাজত আছে, প্ৰভু তেওঁবিলাকক সুস্থ কৰিবা, যাতে তেওঁবিলাকে আগন্তুক
মণ্ডলীত এইবিলাক সহভাগিতা আদিবিলাকত এইবিলাকে সহভাগী হৈ তোমাৰ অনুগ্ৰহ লভিব পাৰে। ভাই ভনীক সহায় কৰা যাতে শুভবাৰ্তাৰ কাৰণে অধিককৈ আগুৱাই যাব পাৰে। আৰু যিসকল ভাই ভনী নতুনকৈ আহিছে প্ৰভু এইবিলাকক আশীৰ্বাদ কৰিবা। যদিও আমাৰ মণ্ডলীত কোনোবা ভাই ভনী যদি ঈশ্বৰৰ মৰমৰ কথা সম্পূৰ্ণ বুজি পোৱা নাই প্ৰভু সেইবিলাকক আশীৰ্বাদ দয়া কৰা যাতে সেইবিলাক আগন্তুক দিনত যেন তোমাৰ মৰমৰ কথা দয়াৰ কথা বুজিবলৈ পায়। আৰু প্ৰভু মণ্ডলী ভাই ভনীবিলাকৰ যদি কোনোবা সমস্যা বিপদৰ মাজত চলি আছে প্ৰভু সেইবিলাকক সহায় কৰিবা যাতে সেইবিলাকে তোমাৰ দয়াৰ যোগেদি সেইবিলাক উদ্ধাৰ পায় আৰু সেইবিলাকে অধিককৈ তোমাৰ অনুগ্ৰহ পাবলৈ আগবাঢ়ি যাব পাৰে। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰি ধন্যবাদ দি প্ৰাৰ্থনা উদ্ধাৰ কথা প্ৰভু যীশু নামত খুজিছোঁ। আমেন।